নিজৰ দেশখনক শত্ৰুপক্ষৰ পৰা বচাই ৰাখিবলৈ স্বামীৰ কথা নকৈ আত্মবলিদান দিয়া সেই মহিলাগৰাকীৰ এই জয়মতীৰ কাহিনীটো আপোনালোকে শুনিহে আছিলে ইমান দিনে। আজি মই আপোনালোকক চিনাকি কৰাই দিম সেই জয়মতীৰ লগত। স্ক্ৰীনত ভিডিঅ'টো চাই লওক। কাৰণতে শিৱাসাগৰত সোমাব নোৱাৰি আজমল ডাঙৰী। স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, কোনো কাৰণতে আপুনি এইবাৰ শিৱাসাগৰত সোমাব নোৱাৰিব। হ'ল বহুত হ'ল আপোনাৰ নাটকখন, আপোনালোকে মনত ৰাখিব। আজমল ডাঙৰীয়াক ক্ষমা খোজাটো পিছৰ কথা। তেওঁ 14 পুৰুষক মই ক্ষমা খোজা এজনী মহিলা নহয়, কিয়নো মই শিৱাসাগৰৰ জীয়াৰী। জয়মতীৰ গাত তেজ মোৰ গাত দিছে। এআই জৰিয়তে মোৰ ফটো লগাই আপুনি যিসকলক কৈ আছে যে মই ক্ষমা খুজিলোঁ বুলি, হয়তো আপুনি শিকাই দিব লাগিব আজমল ডাঙৰীয়া। আপুনি তেওঁলোকক কৈ দিব, মোৰ লগত কিন্তু যুঁজি ল'বলৈ মনা কৰিব। মই কিন্তু ভয় কৰা বিধৰ ছোৱালী নহয়। কোনোবা আমাৰ ককাইদেউ কিছুমান আপোনালোকৰ ওচৰত গৈ আপোনালোকৰ চৰণত অৰ্ণপৰ্ণ হ'ব পাৰে, কিন্তু তৃষ্ণা নাথে নহয়। বাইদেউ, আপোনাৰ শৰীৰত জয়মতীৰ তেজ থাককে বা নাথাকক, কিন্তু নিজকে অসমীয়া বুলি দাবী কৰি থকা এই মুখখনেদি কিন্তু অসমীয়া শব্দবোৰৰ উচ্চাৰণেই ভুল। নট শিৱাসাগৰ, শিৱসাগৰ। অসমীয়া শব্দটো আপোনাৰ বাৰে বাৰে ভুল হৈ আছে। নাজানো আপুনি কোন ফালৰ পৰা অসমীয়া। উচ্চাৰণ শব্দবোৰ ভুল হ'লেও কণ্ঠটো কিন্তু বেষ্ট, একদম ছুপাৰ, বজ্ৰকণ্ঠ। কিন্তু সেই বজ্ৰকণ্ঠৰ আঁৰত সত্যতাৰ আলম লৈ কথাবোৰ ক'লে খুব ভাল দেখিলেহেঁতেন। কিন্তু সেই বজ্ৰকণ্ঠ মিছা কথাৰ আশ্ৰয় লৈ নহয়, অযুক্তি কথাৰ আশ্ৰয় লৈ নহয়। আৰু আপুনি কি কৈছে যে শিৱসাগৰ আজমল আৰু পুনৰ সোমাব নোৱাৰে। লাজ লগা নাই আপোনাৰ লাজ লগা নাই? আপুনি কিমান স্বাৰ্থবাদী ইয়াতেই গম পোৱা গৈছে। আপুনি যেতিয়া বিপদত পৰি আছিলে তেতিয়া আজমলৰ আপুনি সাহায্য ল'বলৈ লাজ পোৱা নাছিলে। আজমলৰ সাহায্য লৈ যেতিয়া বানপানীৰ পৰা মানুহখিনি উদ্ধাৰ হ'ল, যেতিয়া আপুনি উদ্ধাৰ হ'ল, এতিয়া আপুনি আজমলক আকৌ শিৱসাগৰত সোমোৱাত বাধা দিছে। সাহস আছেনে আপোনাৰ সাহস হ'বনে আজমলক শিৱসাগৰত সোমোৱাবলৈ বাধা দিবলৈকে? আপুনি কিমান সাহসী মনেৰে সেই কথাটো ক'ব বিচাৰিছে? আপুনি যিকেইগৰাকী ককাইদেউৰ কথা কৈ আছে, সেই ককাইদেউ কেইগৰাকীয়ে কিন্তু আজমলক খুব ভাল পাইছে, আজান খুব ভাল পাইছে। হিন্দু মুছলমানৰ সম্প্ৰীতি তেওঁলোকে গঢ়িব বিচাৰিছে। আপুনি পাৰিবনে তেওঁলোকক বাধা দিব? আজমলক যেতিয়া আপুনি বাধা দিব, আপোনাৰ সেই ককাইদেউ কেইজনেই আপোনাক খুদাই এৰিবনে? দেখিছোঁ আপোনাৰ কথাবোৰ কেৱল ছ'চিয়েল মিডিয়াত কঁপাবলৈহে বজ্ৰকণ্ঠ। হয়তো আপুনি সেই বজ্ৰকণ্ঠ সঠিক ৰূপত প্ৰয়োগ কৰিব নোৱাৰে। সেই জয়মতীৰ তেজ থকা বুলি দাবী কৰি থকা সেই মুখখনেৰে আপুনি ক'ব পাৰিবনে জয়মতী কোন আছিল? আপুনি চাগে জয়মতীৰ বিষয়ে খুব ভালকৈ নাজানেই। জয়মতী কোন আছিল? গতিকে জয়মতীৰ কথা নজনাকৈ আপুনি জয়মতীৰ তেজ শৰীৰত আছে বুলি দাবী কৰাটো খুব হাস্যকৰ আৰু লজ্জাজনক। আজমলে যদি নাটক কৰি আছে, আপুনি কি কৰি আছে? আজমলে ভাইৰেল হ'বলৈ ভিডিঅ' কৰা নাই। আজমল ভাইৰেল হ'ব নালাগে, আজমল এনেই ভাইৰেল। অসমৰ ৰাইজ গোটেই ইমূৰ সিমূৰ আজমলক এনেই চিনি পায়। কিন্তু আপোনাকহে আমি আজি ভিডিঅ'টোত দেখি চিনি পাইছোঁ যে শিৱাসাগৰত এগৰাকী এনেকুৱা অযুক্তিকৰ কথা কোৱা, ছ'চিয়েল মিডিয়াত আটা পাৰি থকা, চিঞৰ বাখৰ কৰি থকা এগৰাকী নিজকে জয়মতীৰ তেজ গাত থকা বুলি বজ্ৰকণ্ঠী মহিলা আছে। ভিডিঅ'ৰ যোগেৰেহে আপোনাক চিনি পালোঁ। আপুনিহে ভাইৰেল হ'বৰ বাবে এইবোৰ কৰি আছে। আজমলে ভাইৰেল হ'বলৈ এইবোৰ কৰি থকা নাই। আজমলক ভাইৰেল কৰিবলৈ নালাগে। আজমল এনেই ভাইৰেল মানুহ, কিন্তু ভাইৰেল হ'বলৈ চেষ্টা কৰি আছে, নাটক কৰি আছে আপোনাৰ দৰে মহিলাই। যিকেইগৰাকী মহিলাই 500 টকাৰ কাৰণে আজমলক ক্ষমা কৰিছে, সেই কেইগৰাকী মহিলাই বাৰে বাৰে স্পষ্টীকৰণ দি আছে যে তেওঁলোকে নিজে স্বইচ্ছাই জ্যেষ্ঠ হিচাপে জ্যেষ্ঠজনক ক্ষমা কৰাৰ অৰ্থে তেওঁলোকে প্ৰণাম কৰিছিল, ভৰি চুই ক্ষমা কৰিছিল। কিন্তু আপুনি আকৌ ওলোটাই তেওঁলোকক ফচাবৰ বাবে বদনাম কৰিবলৈ কথা কৈ আছে। আচলতে থানাত এজাহাৰ আপোনাৰ বিৰুদ্ধেহে সেই মহিলাকেইগৰাকীয়ে দিব লাগে মোৰ মতেদি। সেই মহিলাগৰাকীক বদনাম আজমলে কৰা নাই, আপুনিহে কৰি আছে। আপোনাৰ দৰে এনেকুৱা অসভ্যালী চিন্তাধাৰাৰ মহিলাবিলাকে আচলতে অসমীয়া মহিলাৰ প্ৰধান শত্ৰু। এই যে নাৰীয়ে নাৰীৰ শত্ৰু বুলি কয়, আপুনিহে সেই নাৰী, সেই আই মাতৃ কেইগৰাকীৰ প্ৰধান শত্ৰু। আজমল শত্ৰু নহয়, অসমৰ আন আন মিয়া বুলি আপুনি যাক গালি পাৰি আছে সেই মিয়াবোৰ শত্ৰু নহয়। আৰু আপুনি সেৱা কৰা নিয়ম জানেনে? আপুনি অসমীয়া বুলি যে নিজকে দাবী কৰি আছে, অসমীয়া পৰম্পৰা, ৰীতি নীতি, সংস্কাৰ আপুনি মানি চলেনে? আপুনি আপোনাৰ জ্যেষ্ঠজনক সেৱা কৰে নে নকৰে? আপোনাৰ সন্তান আছেনে নাই? আপোনাৰ পৰিয়ালত কোনোবা সেই বাচ্চা সন্তান আছেনে নাই? ল'ৰা ছোৱালী আছেনে নাই? তেওঁলোকক আপুনি জ্যেষ্ঠজনক সেৱা কৰিবলৈ শিকায়নে?
নে ধৰ্মৰ ভিত্তিত সেৱা কৰিবলৈ শিকায়? আৰু আজমলক গালি পাৰাৰ আগত আপোনাক সুধিব বিচাৰিছোঁ, আপুনি কেইটকা দি সহায় কৰিলে? আপুনি যদি নিজৰ শিৱসাগৰৰ জীয়াৰী হয় তেতিয়াহ'লে আপুনি শিৱসাগৰখন আপুনি কণ্ট্ৰল কিয় নকৰিলে? আপুনি শিৱসাগৰখনক সেই বানাক্ৰান্ত ৰাইজক আপুনি সহায় কৰিবলৈ আগবাঢ়ি কিয় নাহিলে? আপুনি শিৱসাগৰৰ জীয়ৰী হৈ আপুনি ক'ব লাগিছিলে যে ইয়াত কোনো আজমল, কোনো মিয়াৰ স্থান নাই, গোটেই শিৱসাগৰবাসীক মই ঠিকভাৱে সহায় কৰিম, শিৱসাগৰবাসীক মই বচাম। আপোনাৰ সেইখিনি কৰিবলৈ সাহস নাই। 2 টকাৰ মানুহ নহয়, আপুনি 100 কোটি টকা দিয়া মানুহক সমালোচনা কৰিবলৈ আহে। লাজ নালাগে আপোনাৰ? সাগৰত যে হিন্দুৱে ৰান্ধিলে মুছলমানে খালে, মুছলমানে ৰান্ধিলে হিন্দুৱে খালে, মুছলমানে যে নামঘৰ মুচিলে, হিন্দুৱে যে মছজিদত জাইনামাজ দিলে, পবিত্ৰ কোৰাণ শ্বৰীফ দান কৰিলে, ক'ত আছিলে তেতিয়া আপুনি? শেষত এটা কথাই ক'ম, চিতু বৰুৱা, শৃংখল চলিহাটৰ দৰে এতিয়া তেওঁলোকৰ মনোভাৱ চিন্তাধাৰাবোৰ সুস্থ হৈ আছে। তেওঁলোকক আহ্বান কৰিব বিচাৰিছোঁ, এই মহিলাগৰাকীক তেওঁলোকে কণ্ট্ৰল কৰিব লাগিব। আচলতে তেওঁলোকে যিহেতুকে নিজৰ এলেকাৰ, নিজৰ ঠাইৰ ভগ্নী বুলিয়ে মই কৈছোঁ, তেওঁলোকে তেওঁলোকৰ ভগ্নীক ভুল পথৰ পৰা তেওঁলোকে যেন শুদ্ধ পথত নিয়াৰ চেষ্টা কৰে। যিবোৰ বকি আছে আবোল তাবোল, এই আবোল তাবোল বকাবোৰ দূৰ কৰিবৰ কাৰণে 2টামান চূৰাতৰ পাতেদি গাত পিহি দিলেই নিশ্চয় মহিলাগৰাকী ঠিক হৈ যাব। আৰু এইখিনি মই ভাবোঁ তেওঁলোকৰ ককাইদেউসকলে এই কামটো কৰিব, যাতে এনেবোৰ বিষাক্ত কীটবোৰে আকৌ সমাজখনত বিষাক্ত কৰি পেলাব নোৱাৰে। সকলোকে নমস্কাৰ জনাই মন মগজু খুলি খুলি খাই থকা কিছুমান কথা লৈ পুনৰ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আজি কেইদিনমানৰ পৰা দেখিছোঁ যে অসমৰ আকাশ বতাহ এতিয়া কেৱল কঁপি আছে হিন্দু মুছলিম ৰাজনীতিয়ে, যাৰ কাৰণে এতিয়া শিৱসাগৰবাসীয়ে অত্যন্ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। অত্যন্ত লাজৰ কথা নহয়নে? কিন্তু আমি সাধাৰণ মানুহবিলাকে আচলতে বুজিয়ে আমি পোৱা নাই যে এই যে ৰাজনীতিটো খেলি দিয়া হৈছে হিন্দু মুছলিম, ইয়াৰ অন্তৰালত কি কথা নিহিত হৈ আছে? ইয়াৰ অন্তৰালত হয়তো এটা কথাই নিহিত হৈ আছে যে বানপানী কিয় হৈছিল, পাহাৰ খনন কোনে কৰিছিল, কয়লাৰ খনিৰ তাত চিণ্ডিকেট কোনে কৰি আছে, এইবিলাক কথা আচলতে তল পেলাবলৈকে, ইছ্যু ডাইভাৰ্ট হ'বলৈকে এই কামখিনি কৰি থকা যেন লগা নাইনে? কৰক, বহুত সময় আছে। কিন্তু তাৰ ফলত কি হ'ল, এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিখিনি মানুহে আহি শিৱসাগৰবাসীৰ ওচৰত থিয় দিছিল, সেই মানুহখিনি এতিয়া নহা হ'ল। তেওঁলোকে কি বুলি আহিব? এনেকুৱাকৈ বেয়া, কোনোবাই যদি সহায় কৰিবলৈ আহে তাতোতো বহুত বেয়াকৈ এটা ৰাজনীতি চলি গুচি গৈছে। এতিয়া সেই মানুহখিনি এতিয়াও এনেকুৱা কিছুমান গাঁও বোলে তাত আছে, দেখিছোঁ বিভিন্নজনে ফেচবুক লাইভ যোগেও আহি কৈ আছে তাৰ বাসিন্দাই যে এতিয়াও বহুত গাঁও আছে পানী গাঁৱৰ পৰা ওলাই যোৱা নাই, ঘৰৰ ভিতৰত পলস পৰি পোত খাই আছে, বস্তু উলিয়াবই পৰা নাই। তেওঁলোকৰ এসাঁজ ভাত এসাঁজ কাপোৰৰ কাৰণে তেওঁলোকৰ এতিয়া হাহাকাৰ হৈ আছে, তেওঁলোকৰ কোনো সংস্থাপন এতিয়ালৈকে হোৱা নাই। কিন্তু এই কথাবিলাকৰ কাৰণে সেই মানুহখিনি জীয়াতো ভুগি আছে। চৰকাৰে দিলে, মাজতে আহি দিলে কিবা 8 কেজি চাউল, দালি, তেল, সেইখিনি জানো এতিয়ালৈকে চলি আছে? 8 কেজি চাউল কেইদিন যায়? এই কথাবিলাক কিন্তু তল পৰি গুচি গ'ল। এতিয়া একদম আকাশ বতাহ মুখৰিত হৈ আছে, কোনে কাৰ ভৰিত ধৰিলে, কোনে 500 টকা এটা দি সেৱা এটা ল'লে, সেই কথাবিলাক ইমান দৃষ্টিগত হৈছে কথাবোৰ। আচলতে প্ৰতিটো কথা জানো ইছ্যু ডাইভাৰ্ট যেন লগা নাইনে বাৰু? কিছুমান কথা নকওঁ বুলি ভাবোঁ, কিন্তু আমাৰ সাধাৰণ মানুহ যেতিয়া জীয়াতো ভুগি থাকে এই কথাবিলাকে আচলতে নোকোৱাকৈ নোৱাৰোঁ। দ্বিতীয় কথাটো হ'ল, এতিয়া আমি দেখিছোঁ, আমি শিৱসাগৰবাসী দেখিছোঁ বিভিন্ন ধৰণৰ ভিডিঅ' দেখিছোঁ, কিবা দেখিছোঁ, সময় গগৈ, বিটু আৰু কেইবাজনো ইউটিউবাৰে কি কৰিছে, দিনে ৰাতে তাত লাগি আছে, বিভিন্ন ধৰণৰ মানুহবিলাকৰ কেঁচা ঘৰ ভাঙি উৱলি গৈছে, পানীত উটি গুচি গৈছে, সেইবিলাক সাজি দিছে, যেনেকৈ পাৰে তেনেকৈয়ে সাজি দিছে। কিন্তু সেইবিলাক সেই মানুহখিনিৰ কথা আমি যদি এবাৰ ভাবোঁ, তেওঁলোকে চৰকাৰে একো সা সুবিধা পোৱা নাছিল নেকি? কিন্তু চৰকাৰেতো একেবাৰে নথকা মানুহবিলাকক ঘৰ এটা দিয়ে নহয়। আজিকালি কেঁচা ঘৰ এখন প্ৰায় নোহোৱাই হৈ গৈছে, কিন্তু সেই গাঁও হিচাপত কিয় আমি দেখা পাইছোঁ? কালি নেপালী খুঁটিৰ পৰা এজনে মোৰ কমেণ্টত লিখিছে যে আমাৰ কেইজন মানে পাইছিলে ঘৰবিলাক এনেকৈ খুটা পুতি থোৱা অৱস্থাতে নাইকিয়া হৈ গ'ল। তেওঁ কিমান হয়তো সঁচা কথাই কৈছে, মই মিছা কথা কৈছে বুলি কোৱা নাই, কিন্তু আমিতো তেনেকুৱা একো দেখাই নাপালোঁ। খুটাবিলাক পুতাৰ পিছত খুটাটো অন্ততঃ ওলাই হ'লেওতো থাকিব লাগিছিল। হয়তো তেওঁ পাইছে চাগে, মই নাজানো, কি নেপালী খুঁটিত হয়তো পাবও পাৰে। কিন্তু বাকীবিলাক গাঁৱত কিয় কোনেও স্পষ্টীকৰণ দিয়া নাই যে আমাৰ পাইছিলোঁ, আমি এনেকুৱা পানীয়ে আমাক উটুৱাই লৈ গুচি গ'ল? সেই কথাবিলাক কিয় 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 তাৰমানে আজি সময় গগৈ আৰু বিটু গগৈ সেই ঘৰ সাজি দিবলগীয়া হৈছে? চৰকাৰতো বিভিন্ন ধৰণৰ আঁচনি আছে, এই আঁচনিবিলাকৰ পৰা তেওঁলোকে বঞ্চিত নেকি? যদিহে ওপৰৰ পৰা ঠিকেই আহিছে, ক'ত হৰলুকি হৈছে কথাবিলাক? কোনে পাইছে ঘৰবিলাক? কথাবোৰ ভাবিবলগীয়া নহয়নে? এইবিলাক আচলতে প্ৰতিটো কথা ইছ্যু ডাইভাৰ্ট হৈ গুচি গৈছে।
অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিখিনি মানুহে আহি তেওঁলোকৰ লগত লাগি আছিল, এতিয়া দেখিছোঁ বহুত মানে বিভিন্ন ধৰণৰ তেওঁলোকক মানসিক নিৰ্যাতন কৰা হৈছে, যিখিনি মানুহে কৰি আছিল। এই কথাবিলাক আচলতে কেনেকুৱা কথা? এতিয়া আকৌ সেইদিনা দেখিলোঁ আমাৰ কি কয় টহলদাৰী এজন অফিচাৰ, পুলিচ অফিচাৰক গাড়ীয়ে মহতিয়াই লৈ গুচি গ'ল, নহয়নে? গাড়ীয়ে যেতিয়া মহতিয়াই লৈ গুচি গ'ল, সকলোৱে সাধাৰণ মৃত্যু বুলি ভাবিলে যে গাড়ীয়ে মহতিয়াই লৈ গুচি গ'ল। কিন্তু আকৌ আমি নতুনকৈ নিউজ পালোঁ যে তেওঁক ড্ৰাগছ মাফিয়াহে উৰুৱাই দিলে। কিমান ভয়ংকৰ কথা চাওকচোন এইবিলাক। সেইদিনা আমি জোনমণি ৰাভাক হেৰুৱাইছোঁ তেনেকৈ, পাছত এটা সাধাৰণ মৃত্যুলৈ পৰিগণিত হ'ল। হ'বও পাৰে, নাজানো কেনেকুৱা, আমিতো নাছিলোঁ স্পটত, যেনেকৈ ক'লে আমি তেনেকৈ মানি ল'লোঁ। কিন্তু এতিয়া যিটো ঘটনা ঘটিছে, তাৰমানে কি বেয়াবিলাক চকুমুঠি চাই থাকিব লাগিব, একো ক'ব নালাগিব, একো একশ্যন ল'ব নালাগিব। একশ্যন ল'লে সেইজনৰ মৃত্যু হ'ব বহুত ভয়ংকৰভাৱে, আৰু আমি সকলো নীৰৱ হৈ থাকিম তাত, কোনো মুখে আমি মাতিব নালাগিব। ক'লৈ গুচি গৈছে বাৰু অসমখন চাওকচোন। আমি প্ৰতিটো কথাতে কিয় ৰাজনীতি কৰোঁ? আৰু ৰাজনীতি কৰাৰ কাৰণে কি হৈছে? এই মানুহখিনি এতিয়া দুৰ্ভোগ ভুগিছে নে শিৱসাগৰবাসীবিলাক কওকচোন? কিমান দুৰ্ভোগ ভুগি আছে। প্ৰথম কথা হৈছিল তেওঁলোকক উদ্ধাৰ কৰিব লাগে, তেওঁলোকৰ এটা সংস্থাপন কৰিব লাগে, তেওঁলোকে কেনেকৈ ভাতমুঠি নিজে উলিয়াই খাব পাৰে। এতিয়া সেই মানুহসকল তেনেকুৱা এটা অৱস্থাত নাই যে তেওঁলোকে নিজে ভাতমুঠি উলিয়াই খাব পৰা এটা অৱস্থাত, কাৰণ তেওঁলোকে হাজিৰা কৰিবলৈ যাবলৈ উপায় নাই, থাকিবলৈ তেওঁলোকৰ ঘৰখনেই নাই, গাঁও হিচাপত ঘৰ শেষ হৈ গৈছে। সেই মানুহখিনিক উদ্ধাৰ কৰাৰ সলনি এতিয়া একদম তোলপাৰ লাগি আছে যে কেনেকৈ মানুহখিনি ভাগ কৰি দিব লাগে। প্ৰকৃতিয়ে বাৰে বাৰে শিকাই আছে যে মানুহখিনি কেনেকৈ থাকিব লাগে, এক হৈ থাকিব লাগে। প্ৰকৃতিয়ে বাৰে বাৰে কিন্তু শিকাই গৈ আছে কথাবিলাক, আৰু আমি কি কৰিছোঁ? ভাগ কৰি পেলাইছোঁ সমাজখন, ভাগ কৰি পেলাইছোঁ। আমি ইমানেই নিকৃষ্ট কিছুমান কাম কৰি আছোঁ, এতিয়া আমাৰ সকলোৰে আচলতে মুখবিলাক বন্ধ হৈ যাবলৈ এতিয়া বাধ্য হৈছে। এতিয়া যেতিয়া মই কথাখিনি কৈছোঁ, মোৰ এটা মনত মোৰো শংকা এটা আহিছে, কোনদিনাখন চাগে ডাম্পাৰৰ খুন্দাত পিছ খাই গুচি যাম, কোনো ঠিকনাই নাই। কোনে মাত মাতিব? কোনোবা দুজন মানে হয়তো ক'ব পাৰে যি হ'ল বেয়া হ'ল, অন্যায় হৈছে, বা জাষ্টিচ বিচাৰি কোনোবাই এটা পোষ্ট দিব পাৰে, তাতকৈতো বেছি একো নহয়। কাৰণ সিদিনা হাইলাকান্দিৰ যিজন ছোৱালীজনীৰ লগত যিটো ঘটনা হ'ল, পাছত কোনোবাই ক'লে যে ছোৱালীজনীয়ে বয়ফ্ৰেণ্ডক মাতি আনিলে যেনিবা বয়ফ্ৰেণ্ডক মাতি, তাই ভাল পাই ল'ৰাটোক মাতি আনিলে, আকৌ তাইৰ গাত ভুল আছে, মই তাইক ছাপোৰ্ট কৰা নাই। কিন্তু সি কি কৰিলে? লগত আৰু কেইবাটাও লগত লৈ আহিলে, আহি তাইক বলাৎকাৰ কৰিলে, কৰি আকৌ তাইক মাৰি থৈ গুচি গ'ল। যিখিনি মানুহে পাছত কৈ আছে, দেই ভিতৰৰ কথাটো কিমান নাজানো, কিন্তু একেবাৰে সঁচা কথাটো হ'ল তাইক মাৰি পেলালে, ইমান ভয়ংকৰকৈ মাৰি পেলালে। সেইবিলাক কাৰো মাত নাই, আলোচনা হ'ব লাগিছিল কি আৰু হৈ আছে কি? কেনেকুৱা কথাবিলাক আচলতে আমি তোলপাৰ লগাই আছোঁ। প্ৰতিটো বস্তু আচলতে এনেকুৱা সুন্দৰকৈ ডাইভাৰ্ট কৰি দিয়া হয়, মানুহৰ মাজৰ পৰা উলিয়াই দিয়া হয়। প্ৰকৃত যিবিলাক ভুক্তভোগী, সেই ভুক্তভোগীবিলাকৰ অৱস্থাটো আৰু বহুত বেছি বেয়া হৈ গুচি যায়। আজি এই কথাখিনিৰ পৰা বেলেগ কাৰো লোকচান হোৱা নাই, ৰাজনীতি মহল একদম উত্তপ্ত হৈ আছে, গৰম হৈ আছে তেওঁলোকৰ মাজত। কিন্তু ভুগি আছে কোনে? ভুগি আছে সেই বানপীড়িত মানুহখিনিয়ে। তেওঁলোকৰ কষ্ট হৈছে কাৰ? সেই মানুহখিনিৰ। সেই কথাখিনি বাৰু কোনোবাই অলপ হ'লেও উপলব্ধি কৰিছেনে? নকৰে, কাৰো প্ৰয়োজন নাই, কাৰণ নিজৰ লগত যে হোৱা নাই, তেওঁলোকৰ নিজৰ লগত হোৱা হ'লে অনুভৱ কৰিলেহেঁতেন। এই কথাবিলাক নকওঁ বুলি ভাবোঁ, চকুমুদি থাকোঁ। এইকেইদিন মাত মতা নাই, কি হিন্দু মুছলিম ৰাজনীতি হৈছে হৈ থাকক, এবাৰ ৰাজনীতি এইবিলাক এটা বিষয়, এইবিলাকতো মাত মাতি লাভ নাই। কাৰণ মই যদি হিন্দুৰ বিষয়ে কওঁ, মুছলিম সম্প্ৰদায়ৰ মানুহখিনিয়ে মোক থকা সৰকা কৰিব, মুছলিমৰ সপক্ষে যদি কিবা এটা ক'বলৈ যাওঁ, হিন্দু মানুহে মোক গৰকি পেলাব কথাৰে, মইতো একো মুখে মাত মাতিব নোৱাৰিম, ইমান বেয়া বেয়া শব্দ প্ৰয়োগ কৰি দিব, তাত ক'বলগীয়া একো নাথাকে। কিন্তু আচলতে এইবিলাক হ'ব নালাগিছিল। শিৱসাগৰবাসীৰ লগত শিৱসাগৰৰ যিটো মহাপ্ৰলয় হ'ল, এই মহাপ্ৰলয়ক লৈ অন্ততঃ ৰাজনীতি হ'ব নালাগিছিল। ৰাজনীতি হ'বলৈ বহুত সময় আছে, বহুত সময় পালেহেঁতেন, কিন্তু এইখিনি হ'ব আচলতে নালাগিছিল। নমস্কাৰ, মই মুনুকণ গগৈ, একেবাৰে সাধাৰণ এগৰাকী ছোৱালী। সেইকাৰণে ভাবিলো সাধাৰণভাৱে আপোনালোকৰ লগত দুটামান কথা আলোচনা কৰো। নাজানো এনেকুৱা বিষয়বস্তুবিলাকৰ ওপৰত মাত মাতিব লাগে নে নালাগে, কিন্তু চকুৰে যেতিয়া দেখি থাকো তেনেকুৱা কাণ্ড কাৰখানাবিলাক আচলতে মাত মাতিবৰ কাৰণে বাধ্য হৈ পৰো। সেইকাৰণে ভাবিলো সাধাৰণভাৱে আপোনালোকৰ লগত কথাখিনি আলোচনা কৰো। এইকেইদিন আমি সকলোৱে দেখি আছো, শুনি আছো যে কাজিৰঙাত এখন 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰে একদম উঠি পৰি লাগিছে। এই যে আপোনালোকে উঠি পৰি লাগিছে, এই কথাটো কিন্তু
আপোনালোকৰ কাৰণে সাধাৰণ কথা হ'ব পাৰে, অসমবাসী ৰাইজৰ কাৰণে সাধাৰণ কথা হৈ থকা নাই। পৰ্যটক তেতিয়াও আহিছিলে, এতিয়াও আহিছে আৰু ভৱিষ্যতলৈও আহি থাকিব। এনেকুৱা নহয় যে আপোনালোকে 5 ষ্টাৰ হোটেলখন নিৰ্মাণ কৰিলেহে অসমলৈ পৰ্যটক আহিব কাজিৰঙাত পৰিদৰ্শন কৰিবৰ কাৰণে। অসমৰ বহুত সমস্যা আছে। বৰ্তমান অসমত চলি থকা সমস্যাটো বানপানীৰ সমস্যা। আপোনালোকে স্বচক্ষে দেখি আছে, গোটেই অসম শেষ হৈ গৈছে বানপানীৰ কাৰণে। ইমান ডাঙৰ এটা সমস্যা আপোনালোকে সমাধান কৰিব দেখা নাই। কাজিৰঙাত 5 ষ্টাৰ হোটেল আপোনালোকে নিৰ্মাণ কৰিব বিচাৰিছে। আমাক উন্নয়ন লাগে, আমাৰ অসমৰ ৰাজ্যক উন্নয়ন লাগে, এনেকুৱা উন্নয়ন নালাগে, প্ৰকৃতি ধ্বংস কৰা উন্নয়ন আমাক নালাগে। আমাৰ উন্নয়ন লাগে, মানৱ সম্পদ উন্নয়ন কৰক, আপোনালোকে শিক্ষা উন্নয়ন কৰক, স্বাস্থ্য উন্নয়ন কৰক আৰু বহুত কিবা কিবি আছে। এইবিলাক বিষয়ত আপোনালোকে মাথা মাৰক। কাজিৰঙাৰ দৰে এখন নেশ্যনেল পাৰ্ক ধ্বংস কৰি আপোনালোকে 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰিব আৰু পৰ্যটক আহিব, পৰ্যটকে আমাৰ অসমৰ ৰাজ্যক পইচা দিব। এনেকুৱা ধৰণৰ মনোবৃত্তিবিলাক আপোনালোকে বন্ধ কৰক। আৰু বিশেষকে কবলৈ গ'লে জীৱ জন্তু খিনিৰ কাৰণে এতিয়া যিকণ ঠাই আছে সেই ঠাইকণ আপোনালোকে নোহোৱা নকৰিব। এইবিলাক কৰিছে কাৰণেহে আমাৰ অসমখন কিন্তু দিনক দিনে ধ্বংস হৈ গৈ আছে। এইবোৰ আপোনালোকে বন্ধ কৰক। অসমৰ যিবিলাক মূল সমস্যা, আপোনালোকে চকুৰে দেখি থকা সমস্যা, সেই সমস্যাবিলাক সমাধান কৰক। আপোনালোকে তাত 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰিব নালাগে। কাজিৰঙাখন কাজিৰঙা হৈয়ে থাকিব দিয়ক। প্ৰকৃতিক আমাক সুৰক্ষাহে লাগে, আমাক ধ্বংস নালাগে। মানৱীয়তাৰ স্বাৰ্থত বদৰুদ্দিন আজমল ডাঙৰীয়াই এই বানাক্ৰান্তৰ কাষত থিয় দিয়াটো কি সঁচাকৈ অপৰাধ হ'ল নেকি? মই এই প্ৰশ্নটো এইকাৰণেই কৰিছো যে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বৰাৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কিবা এজেণ্ডা বিচাৰি পাইছে। বদৰুদ্দিন আজমল শিৱসাগৰত গৈ সাহায্য বিতৰণ কৰাৰ নেপথ্যত কিবা এটা এজেণ্ডা আছে বুলি দিলীপ শইকীয়া ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। ৰাজনীতি কৰিলে মানুহৰ মানৱীয় গুণবিলাকৰ সঁচাকৈ অপমৃত্যু ঘটে নেকি? মনুষ্যত্ব নোহোৱা হৈ যায় নেকি? এইখিনি সময়ত আচলতে এনেকুৱা কথা কোৱা উচিত আছিল নে সঁচাকৈ যিসকলে সাহায্য সামগ্ৰী বিতৰণ কৰিছিলগৈ, মানুহৰ কাষত থিয় দিছিল, তেখেতসকলক প্ৰশংসা কৰিব লাগিছিল, তেখেতসকলক ধন্যবাদ জনাব লাগিছিল, তেখেতসকলক কৃতজ্ঞতা জনাব লাগিছিল, নে তেখেতসকলক ভৰ্ৎসনা কৰিব লাগিছিল? কোনটো কৰা উচিত আছিল? সেইকাৰণেই কৈছো, দৃষ্টিভংগীলৈ আচলতে মানুহৰ কিছুমান কাম কাজৰ বহিঃপ্ৰকাশ ঘটে। একে মন্ত্ৰী, একে বিধায়ক, একে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কি বুলি কৈছে? বিশ্বজিৎ দৈমাৰীয়েতো কৈছে যে এইখিনি সময়ত তেনেকুৱা কথা কোৱাটো উচিত নহয় বা তেনেকে ভবাটো ভাল কথা নহয়। তেখেতে সামগ্ৰী বিতৰণ কৰিছে, সাহায্য দিছে, ভাল কথা, ভৰি চুব পাৰে। আজি পবিত্ৰ মাৰ্ঘেৰিটাই কি বুলি কৈছে? এইখিনি সময়ত কোনো তেনেকুৱা ৰাজনৈতিক কথা বতৰা কোৱাও উচিত নহয় বুলি কৈছে। অৰ্থাৎ তেনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য কৰাৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটা দূৰত আছে। যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেনেকুৱা সদায় সুযোগ লৈ পেলাই তেনেধৰণৰ কথা বতৰা পূৰ্বতে কৈ আহিছিল, সেই হিমন্ত বিশ্ব শৰ্মাইও আনকি এই সময়ত তেনেধৰণৰ কথা বতৰা কোৱাৰ পৰা বিৰত আছে। কিন্তু তেওঁৰ লগত থকা একাংশ মন্ত্ৰীৰ কথা বতৰা কোন পৰ্যায়ত আপুনি চাওকচোন। এটা কথা মনত ৰাখিব, বদৰুদ্দিন আজমলে কেতিয়াও উজনি অসমত ৰাজনীতি কৰিবলৈ নাযায়। দিলীপ শইকীয়াহঁতে যেনেকৈ ভাবিছে, মই এইটো গেৰাণ্টি দি ক'ব পাৰো যে কি যুক্তিত বদৰুদ্দিন আজমলে শিৱসাগৰত গৈ নিৰ্বাচন খেলিব? কওক, কোনে ভোট দিব বদৰুদ্দিন আজমলহঁতক উজনি অসমত? কেতিয়াও নাযায়। 2 নম্বৰ কথা, বদৰুদ্দিন আজমলে সম্পত্তিৰ পাহাৰ বহিবৰ কাৰণে ৰাজনীতিলৈ অহা নাছিল। ৰাজনীতিলৈ অহাৰ পূৰ্বেই তেওঁ ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি লৈছিল, তাৰপিছত তেওঁ ৰাজনীতিলৈ আহিছে। কিন্তু এতিয়া একাংশ মন্ত্ৰী বিধায়ক খুব কম সময়ৰ ভিতৰতে কেনেকৈ ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি নতুন সম্ৰাট হোৱাৰ চেষ্টা কৰিছে, ইয়াতো আমি দেখিছো। পুত্ৰ, কন্যা, পত্নীৰ নামত ইমান কম সময়ত ৰাজনীতিলৈ আহি কেনেকৈ ব্যৱসায়িক সাম্ৰাজ্য গঢ়িছে আমিতো দেখিছো। আজমলেতো সেয়া কৰা নাই। আজমলে যি কৰিছে নিজৰ শক্তি সামৰ্থ্যৰ ভিতৰত থাকি পূৰ্বতেই সেই ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি লৈ ৰাজনীতিলৈ আহি এতিয়া মানুহৰ সেৱা কৰাৰ চিন্তা কৰিছে। গতিকে অনাহকতে কিছুমান কথা আপোনালোকে কৈ পানী ঘোলা নকৰিব, অসমৰ সামাজিক পৰিৱেশটো আৰু অধিক বিষাক্ত নকৰিব। আপোনালোকলৈ এইটো আমাৰ আহ্বান। হাতজোৰ কৰি অনুৰোধ কৰিছো, এই মুহূৰ্তত শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ মানুহখিনিৰ কঁকাল ভাঙি পৰিছে। সেইসকল মানুহক সহায়ৰ প্ৰয়োজন, যোনে যেনেকে পাৰে। যে আজমল চাহাব তাত কোনো ৰাজনীতি কৰিব যোৱা নাই, সম্পূৰ্ণ মানৱীয় দৃষ্টিকোণেৰে মানৱ জাতিৰ সংকট হৈছে, সেই সংকটত সহায় কৰিব গৈছে। আৰু আজি এইটো শিৱসাগৰ নতুন নহয়, গোৱালপাৰাত যেতিয়া বলবলাত এই বানপানী হৈছিল তেতিয়াও তেওঁলোকে গৈছিল। BTRDত যেতিয়া গোষ্ঠী সংঘৰ্ষ হৈছিল তেতিয়াও গৈছিল। য'তেই মানৱীয় সংকট হয়
তেওঁলোকে তেনেকুৱা ধৰণে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা হওক আমাৰ দলৰ ফালৰ পৰা হওক যিখিনি সম্ভৱ সহায় কৰিব পৰা যায় সহায় কৰে। অনুৰূপ AIUDFৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ ৰেজাউল কৰিম চৰকাৰ আমাৰ সৈতে সংযুক্ত হৈ আছে। ৰেজাউল কৰিম চৰকাৰ, আপোনাকো স্বাগতম। নিবন্ধকাৰ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আৰু বিশ্লেষক ছাইদুল ইছলামো আমাৰ সৈতে আছে। মই আটাইকে স্বাগতম জনাইছোঁ। প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ এই গোটেই বিষয়টোত যে আমি বিমল বৰাৰ কথা শুনিছোঁ, গতিকে AIUDFৰ পৰা প্ৰথম প্ৰতিক্ৰিয়াটো মই ল'ব খুজিছোঁ। ৰেজাউল কৰিম চৰকাৰ, আপোনাক মই অকণমান সময় দিব খুজিছোঁ। প্ৰথম কথাটো হ'ল যে এই বানৰ অচিলাৰে সঁচাই বিজেপিয়ে কোৱাৰ দৰে AJPয়ে কোৱাৰ দৰে এটা সময়ত যিগৰাকী মানুহক প্ৰয়াত তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি কৈছিল, এতিয়া আমাৰ আজমল হ'বলৈ গৈ আছে নেকি উজনিত? কাৰণ আমি শৃংখল চলিহাক দেখিছোঁ, আমি চিটু বৰুৱা বোলা যুৱকজনকো দেখিছোঁ। গতিকে তেওঁলোকেও কৈছে যে আজমলক তেওঁলোকে আদৰি লোৱা, তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰা, সৌহাৰ্দ্যপূৰ্ণভাৱে এই বানত সহায় কৰিবলৈ আগবাঢ়ি অহা কথাবোৰ আলোচনা হোৱা দেখিছোঁ। আপুনিও গৈছে, আপোনাকো কৈছে মোৰ দুশ্মন আহিছে বুলি ধেমালি ধুমলা কৰিছে। এতিয়া কথাটো হ'ল যে উজনি অসমত খোপনি পুতাৰ অচিলাৰে এই বানক লোৱা হৈছে নেকি, এই বিধ্বংসী বানক লোৱা হৈছে নেকি? কেমেৰাৰ সন্মুখত মানুহক যে টকা পইচা বিলোৱা হৈছে যে তোমালোকক চৰকাৰে একো দিব নোৱাৰে, মইহে দিব পাৰিম, এনেধৰণে কথাবোৰ প্ৰতীয়মান কৰিব খোজা হৈছে নেকি? মই মোৰ কথা কোৱা নাই, আলোচনাবোৰ যি ধৰণে হৈ আছে মই সেই কথাখিনি কৈছোঁ। গতিকে আজি মই একো নকওঁ, আপোনালোকৰ মুখেৰে শুনিম, সকলোৰে মুখেৰে শুনিম, বিষয়টো মাত্ৰ আগবঢ়াই দিছোঁ। ৰেজাউল কৰিম চৰকাৰ, প্ৰথম মই আপোনাৰ কাষলৈ আহিছোঁ। হয় বাইলুংদা, আচলতে মই ভবা নাছিলোঁ যে আজিৰ এই প্ৰেক্ষাপটত যি সময়ত শিৱসাগৰবাসী ৰাইজে অতি দুখত আছে, সেই দুখত থকা সময়খিনিত আমি এনেকুৱা ধৰণৰ কোনে কেনেকুৱা ধৰণে কাম কাজ কৰিলে, কোনে কি কৰিলে, কথা বৰ্তাবিলাক সমালোচনাৰ দৃষ্টিৰে আমি লৈ যাবলগীয়া হৈছে। মই ভাবিছিলোঁ যে হয় এইটো এটা সময়ত হয়তো বিজেপি চৰকাৰ হওক বা ৰাজনৈতিক নেতাবিলাকে বিভিন্ন সময়ত ৰাজনীতি কৰিব চেষ্টা কৰিব। মই ভাবিছিলোঁ অন্তত 6 মাহটো যাওক, 6 মাহ অন্তত গ'লে মানুহখিনি অকণমান থিয় হ'বলৈ আৰম্ভ কৰক, কাৰণ মানুহখিনি এতিয়া থিয় হ'ব পৰা নাই। কাৰণ পানীটোহে কিছু পৰিমাণে গুচি গৈছে, কিন্তু আটাইতকৈ ভয়াৱহ পৰিস্থিতি কিন্তু এতিয়া আৰম্ভ হৈছে। মানুহৰ জীৱন ধাৰণৰ প্ৰণালীটো মানুহ কেনেকৈ জীয়াই থাকিব, এই মুহূৰ্তত কিন্তু মানুহক সহায়ৰ প্ৰয়োজন। গতিকে এই কথা বাৰ্তাবিলাক সেইকাৰণে ভাবিছিলোঁ যে এই কথা বাৰ্তাবিলাক নেগেটিভলি আচলতে ইমান সোনকালে যে তেওঁলোকে লৈ যাব মই ভবা নাছিলোঁ। আচল কথা হৈছে, প্ৰথম কথা হৈছে যে মৌলানা বদৰুদ্দিন আজমল চাহাব, আজমল ফাউণ্ডেশ্যন, জমিয়ত উলেমা হিন্দ তাত যে গৈছে, তাত কোনো ধৰণৰ ৰাজনীতিকৰণ কৰিব যোৱা নাই। মানৱীয় দৃষ্টিকোণেৰে যেতিয়া মানুহৰ বিপদ হৈছে, তেওঁ বিধানসভাৰ পৰা প্ৰথম ব্যক্তি, তেওঁ ছুটি লৈ পেলাই তেওঁ এটা আৰ্থিক পেকেজ ঘোষণা কৰি তেওঁ ইয়াৰ পৰা ৰাওনা হৈছে মানুহখিনিক সহায় কৰিবৰ কাৰণে। তেওঁ যিমানখিনি পাৰে সম্ভৱ তেওঁৰ ফাউণ্ডেশ্যনৰ জৰিয়তে হওক, জমিয়ত উলেমা হিন্দৰ জৰিয়তে হওক, মাৰ্কাজুল মাৰিফৰ জৰিয়তে হওক, তেওঁলোক আমাৰ দলৰ ফালৰ পৰা হওক, আমি তাত মানুহখিনিক সহায় কৰিবৰ কাৰণে গৈছোঁ। তাত কিন্তু ৰাজনীতিৰ কোনো কথা আহিব নোৱাৰে, কাৰণ মানৱীয় দৃষ্টিকোণেৰে যোনেই গৈছে, মই এটা কথা ক্লিয়াৰ কৰিছোঁ, অসমৰ পৰা গৈছে বা অসমৰ বাহিৰৰ পৰা গৈছে, সকলোৱে কিন্তু মানৱীয় দৃষ্টিৰে কৈছে, কোনেও ৰাজনীতিকৰণৰ কাৰণে ক'তো যোৱা নাই। যোনে কৈ আছে ৰাজনীতিকৰণৰ কথাবিলাক, মই ভাবোঁ যে তেওঁলোকৰ মানসিকতা অতি নিম্ন খাপৰ আৰু এইটো এটা নিকৃষ্ট ৰাজনৈতিক পন্থা তেওঁলোকে অৱলম্বন কৰিছে। গতিকে তেনেকুৱা কৰাটো উচিত নহয়, প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে যে আজি শিৱসাগৰত যিখিনি মানুহ আচলতে বানত আজি এই বিভীষিকাময় প্ৰলয়ত তেওঁলোকে পৰিছে, যিসকলে আৰ্তনাদত ভুগি আছে, যিমান মানুহেই গৈছে, আজি মৌলানা বদৰুদ্দিন আজমল বুলি নহয়, অসমৰ পৰা, অসমৰ বাহিৰৰ পৰা, উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ য'ৰে পৰাই মানুহ গৈছে, সকলোকে কিন্তু এই বিপদৰ সময়ত তেওঁলোকে আঁকোৱালি লৈছে, তেওঁলোকে মৰম কৰিছে, সন্মান যাচিছে সকলোকে। এইটো কিন্তু এইটো মই নিজে যিহেতু 12 পৰা 13 দিন আছিলোঁ, আজমল চাহাবৰ লগতে আছিলোঁ, বিভিন্ন মানুহক মই লগ পাইছোঁ, দেখিছোঁ যে বিপদগ্ৰস্ত হৈ থকাৰ মাজতো কিন্তু তেওঁলোকে মানুহখিনিক সহায় কৰিব যোৱা নোযোৱা বা যি কৰিব গৈছে, সকলো মানুহকে কিন্তু তেওঁলোকে খুব আদৰ সাদৰেৰে তেওঁলোকে সন্মান কৰিছে। গতিকে সেই বিপদৰ মুহূৰ্তটো, গতিকে কোনেও তাতে ৰাজনীতিকৰণ কৰিবৰ কাৰণে মই যোৱা নাই, এইটো কথা স্পষ্ট। আৰু কোনোবাই যে কাৰোবাক লৈ গৈছে, কোনোবা কথা আনি আছে, এইবোৰ কথা আচলতে নহয়। আচল কথা হৈছে তাতে এটা মানৱীয় সংকট হৈছিলে, সেই সংকটৰ পৰা মানুহখিনি কেনেকৈ পৰিত্ৰাণ পাব পাৰে, মানুহখিনিক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায়, সেই দৃষ্টিকোণেৰে তাতে যোৱা হৈছিলে। আৰু মই যিহেতু আজমল চাহাবৰ লগত আছিলোঁ, মই তাতে কেইবাদিনো আছিলোঁ, যে পইচা বিলাইছে, তাতে পইচা বিলাবৰ কাৰণে তেনেকুৱা চিষ্টেম নহয়। আচলতে মৌলানা বদৰুদ্দিন আজমল চাহাব য'তে গৈছে, যেনেকৈ গৈছে, আজি ঘৰৰ ভিতৰতো কোনো
কোনোবা যদি আহি লগ কৰিছে তাকো তেওঁলোকে যিখিনি পাৰে তেওঁ আৰ্থিক সহায় আগবঢ়াইছে বাকী ফাউণ্ডেশ্যনৰ ফালৰ পৰা জমিয়তৰ ফালৰ পৰা AUDF-ৰ ফালৰ পৰা মাৰ্কাজুল মাৰিফৰ ফালৰ পৰা যি ধৰণে টিমে কাম কৰি আছে আমি যি ধৰণে কাম কৰিছো টিম এটা প্ৰায় 100জনীয়া টিমে বিভিন্ন স্তৰত বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কাম কৰিছে কিন্তু তেওঁকো যেতিয়া কোনোবাই লগ পাইছে কোনোবাই বেমাৰ হৈছে বুলি কৈছে কোনোবাই ঘৰ ভাঙিবলৈ কৈছে কোনোবাই মানে কিতাপ পাতি উঠি গৈছে যেনেকে পাৰে তেওঁ আৰ্থিক সহায় আগবঢ়াই গৈছে তেওঁ গাড়ীৰে গৈ থকা অৱস্থাতো দেখিছে য'ত তেওঁক দৌৰি আহি তেওঁক লগ কৰিছে কোনোবাই পইচাৰ কাৰণে এনেকুৱা নহয় যে পইচাৰ কাৰণে লগ কৰিছে নহয় তেওঁ আহিছে তেওঁক সন্মান যাচিছে তেওঁক সহায় কৰিব গৈছে তেওঁক আদৰিছে এনেকুৱা ধৰণৰ বহুত মানুহ দেখিছো আৰু তেওঁ যিহেতু বহুত সিনিয়ৰ ব্যক্তি সন্মানীয় ব্যক্তি মানে যেহেতু আজি 74 ইয়াৰ্ছ তেওঁৰ হৈ গৈছে সেই ব্যক্তিজনক যেতিয়া ঘৰতো কোনোবাই লগ কৰিছে মই এটা বস্তু দেখিছো তেওঁ কিন্তু ভৰি চুব গ'লে তেওঁক সদায় মানা কৰিছে তেওঁ মাথাত হাত থৈ তেওঁক আশীৰ্বাদ কৰিছে মানা কৰি দিয়ে তেওঁ ঘৰৰ ভিতৰতে হওক বাহিৰতে হওক কিন্তু কোনোবাই হয়তো আনফৰ্চুনেটলি গৈ পেলাই পটককে তেওঁ সেৱা এটা জনায় এইটো নহয় যে পইচাৰ কাৰণে সেৱা জনাইছে তেনেকুৱা পৰিৱেশ নহয় আজমল চাহাবে ইতিমধ্যে স্পষ্টীকৰণ দিছেই তেওঁ বাৰে বাৰে হাতেৰে মানা কৰে খালি সিদিনাই নহয় আৰু সিদিনাখন থিয় হৈও বহুত মানুহ পইচা লৈছে কিন্তু সেই পৰিৱেশটো আচলতে কেনেকুৱা আছিলে যে থিয় হৈ থকা মানুহখিনি কেইজনমান মানুহ মহিলা বহি আছিলে বহি থকা মানুহখিনি চাৰিওপিনৰ পৰা হেঁচিছে না তেওঁলোকে থিয় হ'ব পাৰে না আকৌ আজমল চাহাবেও বহু সময় থিয় হৈ থাকিব নোৱাৰে তেওঁ হয় গাড়ীত বহিব লাগিব নাইবা তেওঁক চকীখন দিব লাগে বয়সৰো কথা আছে এজন বয়সস্থ মানুহ গতিকে কিমান সময় তেওঁ বহি থাকিব কিন্তু তেওঁৰ কোনো ইণ্টেনশ্যন নাই যে তেওঁ কোনোবাক পইচা দিছে তাৰ কাৰণে তেওঁক মানে কৰিব লাগিব এই ধৰণৰ কথা নাই এইটো এটা সম্পূৰ্ণ একদম ৰাজনীতিকৰণ কৰা হৈছে আৰু বিমল বৰাই যি ধৰণে কোৱা হৈছে মই আশা কৰিছিলো যে 15 আগষ্ট এটা পবিত্ৰ দিনত বিমল বৰাই অন্ততঃ ঘোষণা কৰিব যে আমি নতুন শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট বনাম কিন্তু বিমল বৰা ডাঙৰীয়া এনেকুৱা এটা পৰিৱেশ তেওঁৰ বক্তব্য আৰু বডি লেংগুৱেজত দেখালে যে আজমল চাহাবক পাৰিলে তেওঁ মানে আক্ৰমণ কৰিব এনেকুৱা এটা পৰিৱেশ দেখুৱালে আমি আশা কৰিছিলো যে চৰকাৰৰ ফালৰ পৰা ক'ব বোধহয় যে আমি ইমান পেকেজ শিৱসাগৰত দিলো ইমান পেকেজ চৰাইদেউত দিলো ইমান যোৰহাটত দিলো মইতো 12-13 দিন আছিলো বিমল বৰা ডাঙৰীয়া কিমান কাম কৰিছে সেইটোও মই চাইছো মন্ত্ৰী হিচাপে DC অফিচত গোৱা বা কিছু পৰিমাণে সকলো ঘৰত তেওঁ যাব পৰা নাই নহয় আজি যে মানুহখিনি আত্মনত আজি আটাইতকৈ ভয়াৱহ পৰিস্থিতি আছে আজি বিমল বৰা যাব লাগিব তাতে ঘৰে ঘৰে খবৰ ল'ব লাগিব গতিকে সেইখিনি নকৰি তেওঁ আজমল চাহাবক আক্ৰমণ কৰাটো তেওঁ দল গঠন কৰাৰ প্ৰক্ৰিয়াটো য'ত বানত মানুহ সহায় কৰিলে দল গঠন কৰাটো তেওঁ পিছতো ক'ব পাৰিলেহেঁতেন দল কিয় গঠন কৰিছে আৰু আজমল চাহাব ৰাজনীতি কৰিব ব্যৱসায় কৰিব যাব নেকি ব্যৱসায় কৰি আছে নেকি মই কিয় ক'লে এই সময়খিনিত এই কথাখিনি নিশ্চয় সুধিব লাগিব মই আকৌ আপোনাৰ কাষলৈ আহিম গতিকে মই আপোনাৰ পৰা আৰু দুটামান কথা জানি ল'ব খুজিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত যিবোৰ আলোচনা যেনেকৈ বা যিবোৰ অভিযোগ আহিছে যে এই 2 কোটি টকা দিলে বেছি টকা দিয়া মানুহো আছে তেখেততকৈ বেছি টকা দিয়া মানুহ আছে যাৰ যি খাদ্য সেই অনুসৰিয়ে দিছে আমিও কিবা এটা দিছোঁ কম বেছি পৰিমাণে হ'লেও ডক্টৰ প্ৰদ্যুম্ন গোস্বামীও কিবা এটা আগবঢ়াইছে সকলোৱে আমি আলোচনা কৰিব চাইদুল আমি সকলোৱে যি যেনেকৈ পাৰিছোঁ শ্ৰম দিয়া মানুহে শ্ৰম দান কৰিছে টকা দিয়া মানুহে টকা দান কৰিছে কোনোবাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ দিছে কোনোবাই নিজেই কিবা এটা ক্ৰয় কৰি দিছে সকলোৱে কৰিছে কোনো বহি থকা নাই কিন্তু এই গোটেই বিষয়টোক লৈ আজমল বদৰুদ্দিন আজমলক কেন্দ্ৰ কৰি বিতৰ্কবোৰ কিয় সৃষ্টি হৈছে বুলি আপুনি ভাবে বা আপোনালোকৰ দলে ভাবে চাওক প্ৰথম কথা হৈছে যে বানপানীত কোনোবাই টকা দি সহায় কৰক বা শাৰীৰিকভাৱে সহায় কৰক সেইটো আটাইতকৈ ডাঙৰ সহায় ইয়াত 1 কোটি টকাও টকা এটকাও টকা শাৰীৰিকভাৱে শ্ৰম দিয়াটো মই ভাবো যে সেইটো এটা কষ্ট ডাঙৰ অৱদান গতিকে মোৰ কথা হৈছে যোনে যেনেকৈ সহায় কৰিছে সেই সহায়টো মই ভাবো যে আন্তৰিকতাৰে সকলোৱে কৰিছে ইয়াত কোনো ধৰণৰ ৰাজনৈতিকৰণ কৰি কোনো সহায় কৰা নাই গতিকে প্ৰথম কথা হৈছে যে মৌলানা বদৰুদ্দিন আজমল চাহাব মই স্পষ্টকৈ কৈছো মৌলানা বদৰুদ্দিন চাহাব আজি এইটো শিৱসাগৰ নতুন নহয় গোৱালপাৰাত যেতিয়া বলবলাত এই বানপানী হৈছিল তেতিয়াও তেওঁলোকে গৈছিল BTRD যেতিয়া গোষ্ঠী সংঘৰ্ষ হৈছিল তেওঁ তেতিয়াও গৈছিল য'তেই মানৱীয় সংকট হয় তেওঁলোকে তেনেকুৱা ধৰণে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা হওক আমাৰ দলৰ ফালৰ পৰা হওক যিখিনি সম্ভৱ সহায় কৰিব পৰা যায় সহায় কৰে অনুৰূপ ধৰণে এইবাৰো বিধানসভাৰ মাজত তেওঁ হয়তো প্ৰথম ব্যক্তি ঘোষণা কৰি তেওঁ নিজে সহায় কৰিবৰ কাৰণে গুচি গৈছে কেৱল 2 কোটি টকা নহয় এনেকুৱা নহয় যে 2 কোটি টকা ইয়াত আৰু বহুত কথা আছে হয়তো আপুনি যেতিয়া কোনোবা দিন তেওঁৰ লগত 1-to-1 বহিব তেওঁ ক'ত কেনেকুৱা ধৰণে সহায় কৰিছে এই কথাখিনি তেওঁৰ মুখেৰে শুনিলে আপুনি ভাবিব যে তেওঁ কিমানখিনি সহায় কৰিছে মই এইটো ক'ব নাযাওঁ গতিকে তেওঁ সেইটো তেওঁৰ লাইনত সহায় কৰি থাকিব কিন্তু কথা হৈছে এটা কথা হৈছে যে যিটো কৰা হৈছে আজি যিটো কৰা হৈছে যে আজমল চাহাবক এনেকুৱা ধৰণে এটা ছবি আনি দিব বিচৰা হৈছে যে এটা ৰাজনীতিকৰণ কৰা যায় নেকি কাৰণ যি সময়ত সকলোৱে বিচাৰিছে যে বানপানীটো কিয় হ'ল মানুহৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা বা অন্য কৰবাৰ দ্বাৰা সৃষ্টি হ'ল নেকি এইটো ওলাওক কিমান মানুহ ক্ষয়ক্ষতি হ'ল কিমান মানুহৰ জীৱন হেৰুৱাই গ'ল এইবিলাক মানুহে পইচা পাতি পাওক নতুনকৈ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত অঞ্চলবিলাক আকৌ এটা নতুন ৰূপত গঢ়ি উঠক এইবিলাক মানুহে বিচাৰিছে হয়তো চৰকাৰে ক'তবা এইখিনি কাম কৰোঁতে হয়তো বহুত টাইম লৈ যাব যাৰ কাৰণে হয়তো মানুহ হয়তো ক্ষোভিত হ'ব
আজি বিমল বৰাৰ বিৰুদ্ধে ক্ষোভিত হৈ ওলাই আহিব। গতিকে চৰকাৰেও হয়তো এই মানুহখিনিৰ মন ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণে আজমল চাপ যি সময়ত কোনো ৰাজনীতিকৰণ নকৰিম বুলি কৈছে, তেওঁ উজনি অসমত কোনো ৰাজনীতিকৰণ কৰিব যোৱা নাই বুলি স্পষ্ট কৰিছে। তেওঁ ভৰিত নধৰিবৰ কাৰণে সকলোকে আহ্বান জনায় আৰু তেওঁ কোনো ধৰণে তেনেকুৱা পইচা দি পেলাই সেৱা কৰিব লাগিব এই মানসিকতা তেওঁৰ নাইয়ে। গতিকে তেনেকুৱা এটা পৰিৱেশত তেওঁক ঠেলি দি পেলাই তেওঁক আচলতে লৈ ৰাজনীতিকৰণ কৰিব বিচৰা হৈছে একাংশ ৰাজনৈতিক নেতাই, যাৰ প্ৰতিফলন হয়তো এজেপিৰ সভাপতি ডাঙৰীয়াও কৰিছে, আজি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া কৰিছে। যিজন ব্যক্তি গৌৰৱ গগৈ ডাঙৰীয়া বুট জোতা পিন্ধি আজি বানপানীৰ মানুহৰ ওচৰত যায়, কিন্তু মানুহ খালী ভৰিতে আছে। আজি বিমল বৰা ডাঙৰীয়া একেই অনুৰূপ ধৰণে প্ৰতিক্ৰিয়া কৰিছে। জয়ন্ত মল্ল বৰুৱাটো এখাপ ওপৰত গৈ মৌলানা বদৰুদ্দিন আজমলক বাংলাদেশী বুলি কৈ দিলে। তার মানে কি মৌলানা বদরুদ্দিন আজমলক রাজনৈতিক মুখরা বনাব বিচৰা হৈছে। কিন্তু এইবাৰ স্পষ্ট আমাৰ দলৰ স্পষ্ট কথা, আমি কোনো ৰাজনীতিকৰণ বিচৰা নাই। আমি কেৱল আমি শিৱসাগৰ, চৰাইদেউ, যোৰহাট অঞ্চলত ক্ষতিগ্ৰস্ত মানুহখিনিক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ, চৰকাৰে উপযুক্তভাৱে সেই ঠাইখিনি পুনৰ গঠন কৰি দিয়ক, এই দাবী আমি উত্থাপন কৰিছো। আৰু এটা কথা কৈছে আজমল চাহে এনেকে পইচা কেনেকে বিতৰণ কৰে। নহয়, আচলতে মই স্পষ্ট কৈছো যে আজমল চাহে বস্তু বাহিনী লৈ যাব নোৱাৰে। তেওঁ গাড়ীখন লৈ যেতিয়া যায় তেতিয়া ওচৰে পাজৰে মানুহখিনি তেওঁক আগুৰি আহে, তেওঁ খালী হাতে কেনেকে মানুহখিনিক পঠিয়াই দিয়ে। গতিকে তেওঁৰ গাড়ীত থকা ধনখিনি তেওঁ লাহে 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 এনেকে মানুহখিনিক তেওঁ দি দিয়ে আৰু মানুহখিনি এনেকে গ্ৰহণো কৰিছে। অনুৰোধ ধৰে আৰু কোনোবাই যদি কৈছে, কোনোবাই ইউটিউবাৰে কৈছে বস্তু লৈ যোৱা নাই, বোলে বস্তু নালাগে পইচাখিনি কি দি আহিছে। পইচা বহুত মানুহ, আজমল চাহে নহয়, বহুত শ শ মানুহেও কেছ পইচা দি আহিছে। কাৰণ কেছ পইচাৰো দৰকাৰ তাতে আছে। কেৱল আপুনি চাউল আৰু দালি দিলে, আপুনি কাপোৰ এযোৰ দিলে, কিন্তু সেই কেছ পইচাৰে বহুত কিবা কিবি কিনাৰ সেইটো সময়ত, কাৰণ এটা মানুহৰ এটকাও কেছ নাছিলে, গোটেই কেছ বানপানীয়ে উঠাই লৈ গৈছিলে। তেনেহলে চৰকাৰে এই যে 15,000 টকাটো 19 তাৰিখে 20 তাৰিখে চৰকাৰে 15,000 তেওঁলোকৰ একাউণ্টত সোমাই দিব লাগিছিল, লগালগ সোমাই দিব লাগিছিল। তেতিয়া হয়তো সেই তেওঁলোকে মানুহৰ ওচৰত কেছ বিচাৰি নাথাকিলেহেঁতেন। আজি তেওঁলোকেও বিচৰা নাই, মানুহে আন্তৰিকতাৰে তেওঁলোকক যাই দি আহিছে। এনেকুৱা নহয় যে তেওঁলোকে হাত পাতিছে, বিপদগ্ৰস্ত হৈছে, বিপদগ্ৰস্ত মানুহখিনিক সহায় কৰিছে। আৰু অনুৰূপ ধৰণে আমাৰ সভাপতি ডাঙৰীয়াও সহায় কৰিছে, আমাৰ দলে সহায় কৰিছে, আজমল ফাউণ্ডেশ্যনে সহায় কৰিছে। মানে এইটো মানৱীয় সংকট আহিছে, সেইকাৰণে তেখেত আগবাঢ়ি গৈছে। মই ভাবো যে আপোনালোকৰ স্পষ্ট কথা যে বিমল বৰাই তোলা অভিযোগ বা বিজেপিৰ লুৰিণজ্যোতি গগৈ বা কংগ্ৰেছে তোলা অভিযোগবোৰ আপোনালোকে নৎসাত কৰিছে, সেইটোৱে কথা। 30 ছেকেণ্ড ৰেজাউল কৰিম চৰকাৰ, মোৰ সময় শেষ হৈছে আচলতে। 30 ছেকেণ্ড সময় মই আপোনাক দিছো, সামৰণিৰ মন্তব্য। প্ৰথম কথা হৈছে যে আজমল চাপ তাত কোনো ৰাজনীতি কৰিব যোৱা নাই, সম্পূৰ্ণ মানৱীয় দৃষ্টিকোণেৰে মানৱ জাতিৰ সংকট হৈছে, সেই সংকটত সহায় কৰিব গৈছে। আৰু তাত কোনেও কাকো সেৱা প্ৰতিপন্ন কৰাৰ প্ৰয়োজন নাই। মই হাতজোৰ কৰি অনুৰোধ কৰিছো, এই মুহূৰ্তত শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ মানুহখিনিৰ কঁকাল ভাঙি পৰিছে, সেইসকল মানুহক সহায়ৰ প্ৰয়োজন। যোনে যেনেকে পাৰে, আমি টিভিত বহি এচি ৰুমত বহি ডাঙৰ ডাঙৰ কথা ক'ব পাৰো, কিন্তু সেই তিৰপলৰ তলত থকা, কলপাতত থকা, এই স্কুলৰ বাৰান্দাত থকা কণ কণ শিশুসকলৰ মুখৰ পিনে আমি চাব লাগিব। গতিকে আমি চৰকাৰে হওক বা NGO হওক, বদৰুদ্দিন আজমল হওক বা আদানী আম্বানী যোনেই নহওক, আৰু লাগিলে পাণ দোকানী এজনেই হওক, সকলোৱে মিলিজুলি সেই মানুহখিনিক আমি সহায়ৰ হাত আগবঢ়াব লাগে। এই মুহূৰ্তত ৰাজনীতিকৰণ কৰিব, আজমল চাহক সমালোচনা কৰিব, কৰক, ছমাহ পিছত কথাবিলাক পাতক, কিন্তু এই মুহূৰ্তত শিৱসাগৰবাসী ৰাইজক সহায় লাগে, চৰকাৰৰ সহায় লাগে। চৰকাৰক মই অনুৰোধ জনাইছো, চৰকাৰে ৰাজনীতিকৰণ নকৰি চৰকাৰে যিমান পাৰে স্পীডত সেই মানুহখিনিক ৰিকভাৰী কৰাৰ ব্যৱস্থা কৰক। আজমল চাহৰ লগত লাভ নাই, আজমল চাহে মানৱীয় দৃষ্টিকোণেৰে সহায় কৰিব গৈছে, তাত কোনো পলিটিক্স নাই, তাত কোনো ৰাজনীতি নাই। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি এজন সত্য শুদ্ধ ব্যক্তি নেকি? তেওঁ যিখিনি কথা ক'ব সেয়াই সত্য আৰু শুদ্ধ হ'ব নেকি? বাকীয়ে কোৱা কথা একো নৰজিব নেকি? এই প্ৰশ্নটো আমি এইবাবেই কৰিছোঁ যে তেখেতে আজি যি কাজিৰঙাৰ ক্ষেত্ৰত ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিব বুলি তেখেতে নিজেই কৈছিল, আৰু আজি সেই কথাখিনিকে তেওঁ যিখিনি উল্টা পাল্টাব খুজিছে যেন অসমত সকলো মূৰ্খ আছে, তেখেতে একমাত্ৰ জ্ঞানী, এই কথাটো আমি পাহৰিলে নহ'ব। যিহেতুকে তেওঁ নিজকে একেবাৰে সত্য আৰু শুদ্ধ বুলি বুজাব খোজে আৰু প্ৰমাণ কৰিব খোজে, সেইবাবে আমি তেখেতক সোঁৱৰাই দিব ওলাইছোঁ। তেখেতেই পবিত্ৰ বিধানসভাৰ মজিয়াত থিয় হৈ কৈছিল জুবিন গাৰ্গক এজনে হত্যা কৰিছিল, বাকী 4জনে সহায় কৰিছিল। এতিয়া তেখেতে প্ৰমাণ কৰিব লাগিব যে কোনজনে জুবিন গাৰ্গক হত্যা কৰিছিল আৰু কোন 4জনে সহায় কৰিছিল। 1 নম্বৰ। 2 নম্বৰ, গৌৰৱ গগৈ যদি পাকিস্তানৰ লগত লিংক আছে, তেতিয়াহ'লে এতিয়া তেখেত কিয় মনে মনে আছে? পঞ্চায়তৰ ইলেকশ্যনৰ পৰা ধৰি 7-8 মাহ দিন কেৱল খালি গৌৰৱ গগৈ পাকিস্তানী লিংক লৈ পেলানি যেনেদৰে সকলো সমস্যাক তল পেলাই কেৱল গৌৰৱ গগৈ পাকিস্তানৰ লিংকটোৰ কথা কৈ থাকিলে, তাক কিয় প্ৰমাণ কৰিব পৰা নাই? এইটো হৈছে 2 নম্বৰ। 3 নম্বৰ, পৱন খেৰাক তেখেতে আনি চেলুংগাৰ পৰা ধৰি ঢেৰ কিবা কিবি ক'লে। গতিকে পৱন খেৰাক এতিয়া তেখেতে কি শাস্তি দিলে সেয়া আমি দেখা পোৱা নাই। গতিকে তেখেতৰ ঘৰত তেখেতৰ পৰিয়ালৰ যে 12,000 বিঘা সম্পত্তি আছে, মাটি সম্পত্তি, সেই কথাটো সঁচা নে মিছা?
তিনি নম্বৰ 4 নম্বৰ কথাটো হৈছে অসমখনক তেখেতে এই ঋণ লৈ লৈ প্ৰত্যেক মাহে দুবাৰ তিনিবাৰ এই পুঁজিপতিসকলৰ হাতত ভিতৰি ভিতৰি বিক্ৰী কৰিছে নেকি, যাৰ বাবে তেখেতে পুঁজিপতিসকলৰ কাৰণে গোটেই জনজাতীয় লোকসকলৰ পৰা মাটি বাৰী কাঢ়ি লৈ জীৱ জন্তু বসবাস কৰা মাটি বাৰী লৈ তেওঁ সকলো যে গতাই দিবলৈ ওলাইছে, এয়া কিহৰ বাবে গতাই দিবলৈ ওলাইছে সেই কথাটো আমি জানিব বিচাৰোঁ। তাৰ পিছত গোটেই শিক্ষাখণ্ডক মষিমূৰ কৰি শিক্ষকসকলৰ লগত মানসিক শাৰীৰিক আৰ্থিক যি তেখেতে খেল খেলি ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক যি এক শ্মশান গতিলৈ নিব খুজিছে সেই কথাটোৰ প্ৰতি সকলোৱে আমি চকু দিব লাগিব আৰু এই মুখ্যমন্ত্ৰীক আমি বিশ্বাসত ল'লে নহ'ব। গতিকে ইমানখিনি আমাৰ চকুৰ আগত এই কথাবোৰ আমি দেখি থকাৰ পিছত আমি কেনেকৈ মানি ল'ব পাৰোঁ যে মুখ্যমন্ত্ৰীজন এজন সত্য শুদ্ধ ব্যক্তি, তেওঁ যি ক'ব সেয়াই শুদ্ধ আৰু অসমৰ বাকী ৰাইজ সকলো মূৰ্খ, হয়নে নহয়? আপোনালোকে মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব। ধন্যবাদ, শুভৰাত্ৰি। ৱালেকুম সালাম। বিমল ডাঙৰীয়াক এনেকুৱা ধৰণে তুচ্ছ-তাচ্ছল্য কৰাৰ বাবে আপোনাক বহু পাব্লিকে আপোনাক বেয়া পাইছে। পাইছে আনফাৰ চাহাবক মোক বেটা মানিছে, সেইটো এটা ভগৱানৰ কৃপাত। মুছলিম হ'লে মিয়া হয়, এতিয়া যদি কয় আপুনি মিয়াৰ পুতেক। তাৰ আগত মোক কৈছে যে তোমালোকৰ সংগঠনৰ কাৰণে আকাশ প্ৰায় 10 লাখমান টকা এটা দি দিম। দেউতাক আৰু পুতেকে গোটেইখিনি চিষ্টেমটো সামৰি লৈছে। আনফাৰ চাহাবক আপুনি কি বুলি মানে? আব্বাজান বুলি। আব্বাজানৰ ওচৰত লগ কৰিবলৈ মাজে মাজে আকাশ শইকীয়া ডুবাইলৈও যাব। বাংলাদেশীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব, আমি নকৰোঁ। আমাৰ নিজৰ মাজতে ইমান আজি সংস্থাপনৰ পৰা আদি কৰি কিমানখিনি অসুবিধা, তো তাত আকৌ আমি বাংলাদেশী পূজা কি হ'ল? কেইদিনমানৰ পাছত আকাশ শইকীয়াক ডুবাইতে দেখিম। যিখিনি সময় অসমত থাকিব, অসমৰ সেৱা কৰিব, মাজে মাজে নিজৰ দেউতাকক বা আব্বাজানক লগ কৰিবলৈ আকাশ শইকীয়াই বেটাজানে লগ কৰিবলৈ ডুবাইলৈ উৰা মাৰিব। আকাশ শইকীয়াক লগ পালো মানে তেওঁ গৈ আছিল চৰাইদেউ অঞ্চললৈ আৰু মই গৈ আছো চন্তক অঞ্চললৈ, কাৰণ মই কেইটামান ঘৰৰ দায়িত্ব লৈ পেলাই বনাই আছিলো। আকাশ শইকীয়াই বিভিন্ন ধৰণে লৈ আছিলে, কিন্তু তেওঁক নমস্কাৰ জনোৱাৰ আগতে প্ৰথমতে জনাইছো আসসালামু আলাইকুম। ৱালেকুম সালাম, নমস্কাৰ। যিহেতু আসসালামু আলাইকুম এইটো কাৰণে দিব লগা হৈছে, কাৰণ ডুবাই এজন প্ৰখ্যাত এজন ব্যক্তিয়ে তেওঁক পুতেক পাতি লৈছে, তেওঁ ল'ৰা হিচাপে লৈছে, আৰু তাৰ পাছত তেওঁ কাম কৰা উদ্যমটো আগতকে অলপ বেছিয়ে দেখিছো এতিয়া। সেইখিনি কথা পাতিম, কিন্তু এই মুহূৰ্তত কেইটামান খুবেই গুৰুত্বপূৰ্ণ, যিহেতু ৰাইজে বিভিন্ন মাধ্যমৰ যোগেদি, সামাজিক মাধ্যমৰ যোগেদি আকাশ শইকীয়াৰ কথা বা অসমীয়া যুৱ মঞ্চৰ কথা আলোচনা চলি আছে, বহুতে বিতৰ্কও হৈছে এই বিষয়ত। আজমল চাহাব আহিছে, আজমল চাহাবেও বিভিন্ন ধৰণে দুখীয়াক নিস্বাৰ্থভাৱে সহায় কৰি গৈছে। আনফৰ চাহাবো আহিছে, নিস্বাৰ্থভাৱে সহায় কৰি গৈছে। বিভিন্নজনে বিভিন্ন সময়ত সহায় কৰি গৈছে, কিন্তু দেখা গ'ল আকাশ শইকীয়াই আনফৰক চিলেক্ট কৰি বা আনফৰৰ কাষ চাপি আনফৰক লগ দি আনফৰ চাহাবক বিভিন্ন ঠাইত ঘূৰাইছে আৰু বহু টকাৰ বিতৰণ কৰিছে বুলি জানিব পৰা গৈছে। কেনেকুৱা কি ধৰণে পৰিকল্পনা হ'ল? যিহেতু আপুনি আনফৰৰ ল'ৰা, এতিয়া ল'ৰা হিচাপে ক'ব লাগিব। জাতিভেদ কেতিয়াও অসমৰ, সেইদিনাখনিও কৈছো জাতিভেদ কেতিয়াও অসমীয়া যুৱ মঞ্চ অনা নাই, না আকাশ শইকীয়া আনিছো। মই আজিও কম, কাইলৈও কম যে 71ৰ পিছত অহা যিসকল অবৈধ বাংলাদেশী সেইসকল যাবই লাগিব। তাত কোনো ধৰণৰ কুণ্ঠাবোধ নাই, তাত কোনো ধৰণৰ কম্প্ৰমাইজ নাই। আৰু সিদিনা আনফৰ চাব এইখিনি কথাই কৈছিলে, গতিকে ভাল পালো। আৰু তেখেতে ইয়াত উপস্থিত হৈছেহি, মোৰ ঘৰত আহিছে, মোৰ ঘৰৰ পৰা মোৰ কাৰ্যালয়ত আহিছে। তাৰপিছতে আমি এখন সম্বৰ্ধনা অনুষ্ঠান কৰিছো তেখেতৰ লগত। আজমল চাহাবে বিলাইছে, আনফৰ চাহাবে বিলাইছে, কিন্তু আপুনি আজমলক ইগনোৰ কৰি আনফৰ চাহাবক লৈছে। কথাটো কি? আপোনাৰ ঘৰলৈ যেতিয়া আলহী এজন আহিব, আপুনি কেতিয়া খেদি পঠিয়াব নোৱাৰে, সসন্মানে আপুনি তেখেতক আপ্যায়ন কৰিব লাগিব। ঠিক তেনেকে আনফৰ চাহাবে নিজে আহিছে, নিজে উপস্থিত হৈছে, আৰু যিখিনি অসমীয়া যুৱ মঞ্চৰ লক্ষ্য উদ্দেশ্য দেখা পাইছে, আহিছে, সাক্ষাৎ কৰিছে, তাৰপিছত আমি কথাখিনি আগবঢ়াইছো। ঠিক তেনেকে আজমল ডাঙৰীয়াৰ লগত যোগাযোগ নাই বুলি মই ক'বলৈ যোৱা নাই। তেখেতে যেনেকে সহায় সহযোগিতা কৰি আছে, সিদিনাও মই প্ৰেছ মিটত এইটোৱে কৈছিলো, তেখেতক ধন্যবাদ জনাইছিলো, কিন্তু ধৰি লওক আগডোখ নাহিলে বহুতত। গতিকে তেখেতক আজিও আপোনালোকৰ যোগেদি তেখেতক তেখেতে মানে 2 কোটি টকা ঘোষণা কৰিছিলে বা তেখেতক যি ৰাইজক সহযোগিতা কৰিছে, আজিও ধন্যবাদ জনাইছো। কিন্তু মোৰ প্ৰশ্নটো আছিলে, চাওক মোৰ প্ৰশ্নটো কি আছে, বহুতে কৈ দিলে যে হিচাপ ল'বলৈ কোন? আই এম নট ডেট লাইক এ পাৰ্চন। মই আজিও কওঁ, মই কেতিয়াও হিচাপ সেইদিনাও বিচৰা নাছিলো, আজিও বিচাৰো। মই কৈছিলো যে আপুনি যিসমূহ পইচা বিতৰণ কৰিছে, সেইসমূহ পইচা সঠিক যিসকল বানপীড়িত লোক তেওঁলোকে পাইছেনে, আপুনি নিজে চাইছেনে?
হা যদি আপুনি চোৱা নাই এইখিনি অকণমান আপোনালোকে আপুনি অকণমান পৰ্যবেক্ষণ কৰক, আপুনি দৃষ্টি দিয়ক। 1 নম্বৰ প্ৰশ্ন আছিলে, আপুনি সেই ভিডিঅ'টো মোৰ ওচৰত এতিয়া গোটেই ভিডিঅ'টো আছে, গোটেই ভিডিঅ'টো চালে গম পাব। 2 নম্বৰ কৈছিলো যে আজমল ডাঙৰীয়াই যি 20 লাখ পিচ টিং ঘোষণা কৰিছে, সঁচাকেই সেই 20 লাখ পিচ টিং দিবনে? কাৰণ কেলে 20 লাখ পিছৰ মই জনা মতে তেওঁ 20 লাখ টকাৰ টিং দিব। ৰ'ব 20 লাখ মানে নহয়, এতিয়াতো মই নিউজটো আছে, মই দেখাই দিওঁ আপোনাক। এইটো আমিতো নিউজত পোৱা কথাহে, তেখেতৰ ধৰি লওক মানে বস্তুখিনি আমি চাইছো যে ছ'চিয়েল মিডিয়াৰ নিউজ 20 লাখ পিচ টিং মানে 100 কোটি টকা হৈ গ'ল, কিন্তু তেখেতে তাৰ পিছততো কোৱা নাই, আজিলৈকেতো কোৱা নাই যে ঠিক আছে। সেই প্ৰশ্ন চাওক, আমাৰ সন্মানীয় অখিল গগৈ ডাঙৰীয়াই সেইটোৱে প্ৰশ্ন কৰিলে যে 20 লাখ পিচৰ টিঙৰ দাম হৈ গ'ল 100 কোটি টকা, 5 লাখ মেখেলা চাদৰ, 5 লাখ মেখেলা চাদৰৰ দাম প্ৰায় 20 কোটি মান টকা, 5 লাখ ইউনিফৰ্ম প্ৰায় 20 কোটি মান টকা, 10,000 লেট্ৰিন আপোনাৰ এটা লেট্ৰিনত 10,000কে ডক্টৰ, তেতিয়াহ'লে গোটেই প্ৰজেক্টটো হৈ গ'ল প্ৰায় 200-300 কোটি টকা এটা প্ৰজেক্ট। তো সেই বস্তুটোৱে কৈছিলো যে আপোনাৰ সেই কৰ্মখিনি যদি আপুনি যদি সঁচাকে দিয়ে, সঁচাকে কৰে, আমাৰ লক্ষ্য থাকিব, কিন্তু আমাৰ দৃষ্টি থাকিব। মানে কি আমি চাম যে তেখেতে সঁচাকে দিছে। তো সেই বস্তুটো আছামে কি কৰিলে, হিচাপ বিচাৰিবলৈ কোন কিবা কিবি কাটি কুটি একদম মানে আজিকালিতো ঘৰে ঘৰে ৰিল বনোৱা মানুহ হা, গতিকে কোনোবাই ৰিল বনায়, কোনোবাই আমাক বেয়াকে কমেণ্ট কৰে। সঁচা অৰ্থত ক'বলৈ গ'লে আজিলৈকে যিমান দিন ছ'চিয়েল মিডিয়া যেতিয়াৰ পৰা ওলাইছে, ফেচবুক ওলাইছে, মই আজিলৈকে কাৰো কমেণ্ট চাই পোৱা নাই, 1 নম্বৰ। আৰু 2 নম্বৰ, কোনে কি ৰিল বনাইছে আমাৰ মতলব নাই, কাৰণ কেলে চাওক সোঁফালে কোন আছে, বাওঁফালে কোন আছে, পিছফালে কোন আছে, সেইবোৰ চাই থাকিবলৈ আপুনি আগবাঢ়িব নোৱাৰিব, অসমৰ জনগণৰ স্বাৰ্থত কাম কৰিব নোৱাৰিব। গতিকে আমি অসমৰ জনগণৰ লগত আছো, স্বাৰ্থত কাম কৰি আছো আৰু কাম কৰি যাম। গতিকে কোনে কি কৈছে, কোনে ৰিল বনাই, আজিকালি অনলি ফৰ ফলোৱাৰ্ছ ভিউৱাৰ্ছ তেনেকুৱা টাইপৰ হৈ গ'ল, যেন মানে যিমান বেয়াকে ক'ব পাৰিম মোৰ নিউজটো মানে মোৰ সেইটো ভিডিঅ'টো শ্বেয়াৰ হ'ব, ভিউৱাৰ্ছ হ'ব, মই পইচা পাম, লক্ষ্যটো আছে এইটো। কিন্তু কিছুমানে চাব ইমান ধুনীয়াকে সমালোচনা কৰে, সমালোচনা কৰিবলৈ বাধা নাই, সুপ্ৰিম কোৰ্টৰ ৰায় দিছে যে সমালোচনা কৰিব পাৰিবা, কিন্তু সুপ্ৰিম কোৰ্টে এইটো ৰায় দিয়া নাই যে কাৰোবাক তুমি শ্লেং লেংগুৱেজ ইউজ কৰিবলৈ ইমান বেয়াকে বহুত মানে এই সামাজিক মাধ্যমটো আপুনি চাব, এতিয়া খুলিব নোৱাৰে, ইমান বেয়াকে কথা বতৰাবোৰ মানে শ্লেং লেংগুৱেজ ইউজ কৰে নেকি। এতিয়া চাব আপুনি পঢ়ি থকা কিছুমান 9-10 ল'ৰাই ফেচবুক চাই থাকে বা ছোৱালীসকলে ফেচবুক চাই থাকে। তো এনেকুৱা যদি এটা, কিন্তু এটা কথা মন কৰিছে আপুনি, আজমল ডাঙৰীয়াক যিহেতু অলপ এনেকুৱা ধৰণে তুচ্ছ তাচ্ছল্য কৰাৰ বাবে আপোনাক বহু পাব্লিকে আপোনাক বেয়া পাইছে। কিন্তু সৌ সিদিনা যেতিয়া আনফৰ্চা বাঢ়িলে বস্তুটো ক্লিয়াৰ হৈ গ'ল। সৌ সিদিনাখনিও মোৰ ষ্টেণ্ড আছিলে যে অবৈধ মিয়া বাংলাদেশীৰ ক্ষেত্ৰত কেতিয়াও নাই, আজিও কৈছো দেখোন 71ৰ পিছত অহা কোনো বাংলাদেশীৰ লগত এতিয়া সেই বস্তুটো ঠাণ্ডা আছে বানপীড়িত এলেকাত সহায় কৰি থকাৰ বাবে, আৰু পাছত মানে বানপীড়িত এলেকাত সহায় কৰাৰ পাছত আপোনালোকে বাংলাদেশী খেদিব, যুদ্ধ আৰম্ভ হ'ব। বাংলাদেশী ক্ষেত্ৰত মানে মিয়া খেদিবই আপোনালোকে, ইয়াৰ পাছত বাংলাদেশী ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব, আমি নকৰো। মই বাংলাদেশীটো খেদিবই লাগে, কিন্তু মিয়া আপোনালোকে যিহেতু কৈ থাকে মিয়া খেদিম, আপুনি মোৰ নিউজখিনিত চাব অবৈধ মিয়া বাংলাদেশী বুলিয়ে থাকে শব্দটো, অবৈধ মিয়া বাংলাদেশী 71ৰ পিছত অহা। গতিকে সেইখিনিত হয়তো কিছুমানেতো মিয়া দেখিলেই অবৈধ হিচাপত, নাই চব নহয়। আজি চাওক, আজি বহুতৰ নথি পত্ৰ বা ইয়াতে জন্ম ইয়াতে মৃত্যু হৈছে, আজু ককা দিনৰ মানুহ ইয়াতে আছে। মই কি ক'লো, আমাৰ সংগঠনৰ মেইন মুৰব্বী ৱৰ্কিং প্ৰেচিডেণ্ট আজি মুছলমান মানুহ, আমাৰ আমগুৰি আঞ্চলিকৰ এজন প্ৰেচিডেণ্ট আছে, তেখেতৰ মুছলমান মানুহ, বহুত জিলাত আমাৰ মুছলমান যুৱকে খবৰ কি তেওঁলোক কি বাংলাদেশী যিহেতু ইউটিউবাৰ নহয় বা ইনফ্লুৱেঞ্চাৰ নহয়, আপোনালোকে ভিডিঅ' বনাই দি নাথাকে, কিন্তু আপোনালোকৰ কথা বিভিন্নজনে কৈছে যেন অসমীয়া যুৱ মঞ্চৰ এটা দলে বিভিন্ন ঠাইত কাম কৰি আছে, কেনেকুৱা ধৰণৰ কাম? আমি এতিয়া বানপীড়িত ৰাইজৰ ক্ষেত্ৰত প্ৰথম আহি গ'ল সামগ্ৰী, আমি নিজেই নিজৰ আমাৰ যুৱকৰ মাজত এটা গ্ৰুপ বনাইছো, কোনোবাই 2000, কোনোবাই পিঁয়াজ 2 বস্তা, কোনোবাই আলু 3 বস্তা, তেনেকে আমি সকলোকে প্ৰথম আমি তেনেকে কৰি মানে বিতৰণ কৰিছো। নিজে কাৰোবাৰ পৰা কালেকশ্যন কৰা পেলাই সুধিব পাৰে, কাৰোবাৰ পৰা 10 টকা আমাৰ হেৰি নাই। কিন্তু তাৰ পিছত আমি কি কৰিলো, দেখিলো যে বহুতো সন্মানীয় সংবাদকৰ্মী, আজি আপুনি সংবাদ জগতৰ লগত জড়িত, প্ৰায় 21জন সংবাদকৰ্মীক আমি কি আছে, 2টা পিলো, এখন মেট্ৰেছ, প্ৰায় 3000 টকা এখন মেট্ৰেছ, ডাবল মেট্ৰেছজন আমি তেনেকে সংবাদকৰ্মীসকলৰ 200 ভাগী হৈছো। আৰু আমি দাবী জনাইছো যে সকলোকে আপোনাৰ যি আছে যিমানখিনি সংবাদকৰ্মী মানে বানপীড়িতৰ আক্ৰান্ত হৈছে তেওঁলোকক স্পেচিয়েলি কিবা এটা পেকেজ দিব লাগে। কাৰণ এইটো সঁচা কথাত আমি যেতিয়া গৈছো দেখিছো তেওঁলোকৰ ফ্ৰিজৰ পৰা আদি কৰি বাইকৰ পৰা আদি কৰি সকলো ধ্বংস হৈ গৈছে। গতিকে তাৰপিছত আমি ষ্টাৰ্ট কৰি আছিলে মেডিকেল কেম্প, এতিয়া মেডিকেল কেম্প চলি আছে। পোনপ্ৰথমে মোৰ নিজৰ সমষ্টি মোৰ ঘৰখনৰ পৰা আৰম্ভ কৰিছো। মই গৈ শিৱসাগৰ, মই গৈ চৰাইদেউত কৰাগে নাই, সেইটো সঁচা কথা। কাৰণ কেলৈ প্ৰত্যেক জিলা আমাৰ যি মহিলা মঞ্চৰ, আজি আমাৰ পাপৰি ফুকন শিৱসাগৰ, তেওঁ দিন ৰাত ঘূৰি ফুৰিছে,
নেপালী খুঁটিৰ পৰা আদি কৰি আমাৰ মহিলা মঞ্চৰ আলু তামুলী বাইদেউ সম্পাদিকা দেখিছে চাগে মীনাক্ষী বাইদেউ বোলে সভানেত্ৰী গতিকে আমাৰ মহিলা মঞ্চক হওক যুৱ মঞ্চক হওক বিষ্ণু শইকীয়াক দেখিছে দিনে ৰাতি ঘূৰি আছে আমাৰ সভাপতি কেন্দ্ৰীয় ঘূৰি আছে সেইফালে তেওঁলোক ঘূৰি আছে কিন্তু মোৰ নিজৰ সমষ্টিত মই যিমানখিনি পাৰোঁ সময় দিছো বা মোৰ লোৱাখিনি সময় দিছো আমি নিজৰ সমষ্টিত মানে মোৰ নিজৰ জেগাত এই কথাখিনি ৰাইজক জনাই দিলো যেন অসমীয়া যুৱ মঞ্চই কাম কৰি আছে বিভিন্ন ঠাইত দেখিব আমাৰ পেজত গ'লে দেখিব আমি ইমান ৰচাল বচাল কৰি থকা নাই আৰু 2 নম্বৰতে হৈ গ'ল কি চাওক মই আজিও কওঁ যে এইখিনিৰ ওপৰত কিন্তু যিমান বিতৰ্ক কৰিলো তেখেতে যদি সঁচাকে আপুনি এতিয়া এইমাত্ৰ ক'লে যে নহয় 20 লাখ টকাহে টিংপাত দিম বুলি কৈছিলে যদি তেখেতে 20 লাখ টকাহে টিংপাত দিম বুলি কৈছিলে তেতিয়াহ'লে সংবাদ মাধ্যমৰ যোগেদি তেতিয়া কৈ দিয়ক কাৰণ সংবাদ মাধ্যমৰ যোগেদিতো আমি পাইছোঁ আমাৰ নিউজ এতিয়াও আছে গতিকে তেখেতে যদি সঁচাকে 20 লাখ টিংপাত দিব 5 লাখ মেখেলা চাদৰ 5 লাখ ইউনিফৰ্ম 10,000 লেট্ৰিন গতিকে 500 টকা দি পেলাই ভিডিঅ' আপুনিও কৰিব পাৰে তো গতিকে কথা হ'ল কি সেইখিনি তেখেতে দিয়ক আৰু যদি তেখেতে বোলে 20 লাখ পিছ টিংপাত নহয় মই 20 লাখ টকা আপুনি ডাইৰেক্টলি বহি আলোচনা কিয় নকৰে আজমল ডাঙৰীয়াৰ লগত চাওক তেখেতে সেইটো নিজেও বিচাৰিব লাগিব যে মোক এটা অভিযোগ বা অসমীয়া যুৱ মঞ্চ আনিছে গতিকে এইটো অভিযোগটো মই খণ্ডন কৰিব লাগে তেওঁ নিজ মানসিকতা নাই চিন্তা কৰা নাই সেইটো আৰু নকৰা সেইটো তেওঁ প্ৰব্লেম আজি চাওক আনফাৰ চাহাবক মোক বেটা মানিছে সেইটো এটা ভগৱানৰ কৃপাত যিহেতু মোৰ দেউতা নাই আজি 3 বছৰ গ'ল দেউতা ঢুকুৱা কিজানি আল্লাহ কিজানি ভগৱানে সেইজন তেখেতক কিজানি মোৰ সেই আশীৰ্বাদ দিবৰ কাৰণে হয়তো পঠিয়াবও পাৰে তো গতিকে মই সেইটোলৈ আপোনাক ক'বলৈ যোৱা নাই তেখেতৰ কথাত মই ক'ত ভাল পালো তেখেতে যেতিয়া মুছলিম হলে মিয়া হয় এতিয়া যদি কয় আপুনি মিয়াৰ পুতেক বুলি যদি বাৰে ক'লো বহুতে কয় না কমেণ্টত কয় যিবিলাকে আপোনাক কয় সেইবিলাকৰ অদৰকাৰী মানুহ বুলি ক'ব বিচাৰিছো কাৰণ কেলে চাওক আপুনি মোৰ হাতখন কাটি দিয়ক মোৰ তেজ ওলাব আপোনাৰ আজি হাতখন কাটে একে তেজ ওলাব আজি মুছলিম মানুহজনৰ হাতখন কাটিলে ৰঙাই তেজ ওলাব তাত গুলপীয়া ওলাই নাযায় গতিকে আমি তাত কোনো ধৰণৰ আমি কেতিয়াও মুছলিম বুলি নিন্দা কৰাই নাই খালি আমি কৈছো যে আমাৰ নিজৰ মাজতে ইমান আজি সংস্থাপনৰ পৰা আদি কৰি কিমানখিনি অসুবিধা তো তাত আকৌ আমি বাংলাদেশী বুজা কি অলপ তাত হওক হিন্দুৱে হওক মুছলিমে হওক কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব মই আমাৰ স্থিতি সেইটোৱে আমাৰ স্থিতিত আমি অটল তো গতিকে কি আজি আনফাৰ চাহাবৰ কথা এইটোৱে মই ক'ব বিচাৰিছো চাওক আনফাৰ চাহাবে যেতিয়া মোক যোগাযোগ কৰিছে তেওঁ মোৰ টীম আহিছে মোৰ ঘৰত তেওঁ আহিছে তেওঁ মোক বেটা মানিছে তাৰ আগত মোক কৈছে যে তোমালোকৰ সংগঠনৰ কাৰণে আকাশ প্ৰায় 10 লাখ মান টকা এটা দি দিম য'ত তোমালোকে যাৰ আৱশ্যক বুলি ভাবা তেওঁলোকক গৈ তোমালোকে পইচাখিনি বিতৰণ কৰিবা মই ডাইৰেক্ট এটাই কথা ক'লো যে আপোনাৰ এই কথাত মই বহুত মানে ধন্যবাদ জনাইছো ভাল লাগিছে কিন্তু আপোনালোকে কি চিষ্টেমত বাকীখিনি পইচা আপোনালোকে বিতৰণ কৰিছে বোলে আমি বাই একাউণ্ট দি আমি একাউণ্টৰ যোগেদি ট্ৰেন্সফাৰ কৰিম তেতিয়া তেওঁলোকে কোৱাৰ লগে লগে মই এইটোৱে কৈছো যে মোক চাওক মোক সেই সদনাম বদনাম মোক ভৱিষ্যতে নালাগে গতিকে আমিও যিখিনি পাওঁ 2 এজন যেনেকে পাওঁ আমি দিম আৰু আপোনালোকে ফালৰ পৰা দেখুৱাই দিয়া হৈছে আমি যিমানখিনি পাওঁ আমি ইমান দেখুৱাই নাই তেওঁলোকে চাৰ্ভিয়া টিম নিজে চলি আছে তেওঁলোকৰ 30 জনীয়া এটা চাৰ্ভিয়া টিম চলাই মানে ৰাখিছে যেনেকে নিজে নিজে গৈ পেলাই বানপীড়িতৰ লোক হওক বা বানপীড়িতৰ লগতে কিছুমান ধৰি লওক এনেকুৱা কাৰোবাৰ বানপানী হোৱা নাই কিন্তু ধৰি লওক পেৰালাইচিছ হৈ পৰি আছে সেই তেনেকুৱা মানুহকো তেওঁ চাই দিছে তাতে তো গতিকে তেনেকুৱা দুখীয়া শ্ৰেণীৰ মানে বা বানপীড়িত সঁচাকৈ যিখিনি সেইখিনি পাইছে আৰু উইথ এটা কথা ভাল লাগিলে তেখেতে কয় এইটোৱে কৈছে যে আকাশ তোমালোকে যেতিয়াই বিচাৰা সংবাদকৰ্মীসকলৰ ওচৰত কৈছে আপোনালোকে RTI কৰি মই সঁচাকৈ 2,25,00,000 টকা ক'ত দিলো আপোনালোকে চাব পাৰিব আৰু ইতিমধ্যে তেওঁ কি আছে তাৰ আগতে তেওঁ নহা আগতে 30 লাখ টকা সামগ্ৰী তেওঁ প্ৰেৰণ কৰিলে তেওঁৰ টিমে গোটেই বিলালে তাৰপিছত যিখিনি পইচা তেওঁ মানে দিব এতিয়া বাই একাউণ্টৰ যোগেদি দিব কালি যদি ময়ো যদি সঁচা কথা এতিয়া মানে দেউতাক আৰু পুতেকে গোটেইখিনি চিষ্টেমটো সামৰি লৈছে দেউতাকৰ পুতেকে আৰু এতিয়া কেইদিনমানৰ পাছত আকাশ শইকীয়াকটো ডুবাইতে দেখিম ডুবাইটো দেউতাকক লগ কৰিব যাব লাগিব আপুনি ভালে কথা কৈছে তেখেতে যথেষ্ট ভাল মানুহ মোক শ্ৰদ্ধা কৰিছে নিজৰ ল'ৰা হিচাপে তেখেতে গুৰুত্ব প্ৰদান কৰিছে ময়ো ঠিক তেনেকে মানে অন্তৰাত্মা নিজৰ মানে দেউতা বুলি আব্বাজান বুলি তেখেতক সম্বোধন কৰিছো আৰু ডুবাই তেখেতে মাতে নামাতে নিয়ে পিছৰ কথা কিন্তু তেখেতে এটা প্ৰতিশ্ৰুতি দিছে আপুনি কি বুলি মাতে আব্বাজান বুলিয়ে এতিয়া বৰ্তমান মানে তেনেকে মাতি আছো যে ফোন হয় মই আব্বাজান বুলি কওঁ তেওঁ বেটাজান বুলিয়ে কৈ আছে গতিকে আশা ৰাখিছো যে এইটো বেটাজান আৰু আব্বাজানৰ হেৰিটো দীঘলীয়া হওক সেইটোৱে কথা আৰু বাকী মানে কি ৰাইজৰ কাৰণে কৰিব তেওঁ ৰাইজৰ কাৰণে তেখেতে কৰিম বুলি কৈছে গতিকে কৰিব মোৰ দৃঢ় বিশ্বাস আছে সৌদিনা মোক কৈছে যে আকাশ বানপানীৰ পিছতো আমি বহুতখিনি কৰিবলগীয়া আছে গতিকে সেইখিনি চাবা কেনেকে ধৰণৰ আগবাঢ়িলে ভাল হয় কেনেকে কৰিলে ভাল হয় ঠিক তেনেকে আপোনালোকেও মোক যোগাযোগ কৰিব যদি ক'ত তেনেকে কিবা দেখে বানপানী গৈ লওক তাৰপিছত ধৰি লওক তেনেকে থাকিলে কিবা কিবি থাকিলে তেনেকে আমি একেলগে কৰি যাম এই কেমেৰা অন থাকোতে আৰু এটা কথা কৈ দেখোন যিহেতু সংগঠনৰ ফালৰ পৰা আপোনালোকে কাম কৰি আছে
আমি ঘৰ কেইটামান বনাই আছো। আমি মানে মই ব্যক্তিগতভাৱে হয়। না মই ক'ৰবাত QR কোড দিছো, না ক'ৰবাত গুগল পে' নাম্বাৰ দিছো, একো কৰা নাই, কালেকশ্যনো কৰা নাই। এতিয়া মই অনুৰোধ কৰিম যাতে দুটা ঘৰৰ টিং যদি আপোনালোকে দিয়ে, হয়। মই ৰাইজকো জনাম হয়। যদি দুটা মাত্ৰ 10টা ঘৰৰ টাৰ্গেট লৈছো, 6 বান্দোল। যদি সংগঠনৰ ফালৰ পৰা দিয়ে, হয়। এই অন কেমেৰাই অনুৰোধ জনালো, কাৰণ হয়। আপোনালোকে বিভিন্ন মাধ্যমৰ যোগেদি কাম কৰি আছে। হয়। এইটো মই অনুৰোধ জনাই দিছো যাতে সেই অসমীয়া যুৱ মঞ্চৰ টিঙে দুটা ফেমিলি যাতে ৰক্ষণ আমাৰ ফালৰ পৰা ইতিমধ্যে বহুতখিনি কৰা হৈছে, গতিকে মই আব্বাজানকে কৈ চাম, আৰু নিশ্চয় মোৰ তেখেতৰ বিশ্বাস আছে যে তেখেতে এইটো দি দিব তোমাক। ঠিক আছে, ধন্যবাদ আব্বাজানক। তেওঁক বহু কথা জনাই এতিয়া নিজৰ দেউতাকক তেওঁ বিভিন্ন ধৰণৰ খা খবৰ লৈ থাকে, আৰু আব্বাজানৰ ওচৰত লগ কৰিবলৈ মাজে মাজে আকাশ শইকীয়া ডুবাইলৈও যাব। যিখিনি সময় অসমত থাকিব, অসমৰ সেৱা কৰিব, মাজে মাজে নিজৰ দেউতাকক বা আব্বাজানক লগ কৰিবলৈ আকাশ শইকীয়াই বেটাজানে লগ কৰিবলৈ ডুবাইলৈ উৰা মাৰিব। এই মুহূৰ্তত পলম নকৰো, যিহেতু তেওঁ চৰাইদেউলৈ গৈ আছে বিভিন্ন কামত বানপীড়িত ৰাইজক সহায় কৰাৰ উদ্দেশ্যে। ময়ো গৈ আছো। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ কামখিনি ৰাইজৰ স্বাৰ্থত যিহেতু কৰি আছো